নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো অসমত এতিয়া এটা প্ৰশ্ন পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মনতো পৰীক্ষা কেতিয়া হ'ব বা হ'ব নে নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকলে এবাৰ অৱতীৰ্ণ হ'ব তেওঁলোক এক অনিশ্চয়তাৰ দিন কটাইছে তেওঁলোকে ভাবিছে পৰীক্ষা হ'ব নে নহয় কাৰণ ৰাজ্য চৰকাৰে এতিয়ালৈকে কিন্তু পৰীক্ষা হ'ব নে নহয় সেই সম্পৰ্কত কোনো কথা ঘোষণা কৰা নাই ইতিমধ্যে কেন্দ্ৰীয় বোৰ্ডে কিন্তু পৰীক্ষা নহয় বুলি ঘোষণা কৰিছে আৰু বহুকেইখন ৰাজ্যয়ো কিন্তু পৰীক্ষা নহয় বুলি ঘোষণা কৰিছে এটা কথা হৈছে অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহু পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে তেওঁলোকে পঢ়া শুনা কৰি আছে কিন্তু সেই পঢ়া শুনা কৰি থকাৰ মাজতে এনেকুৱা কিছুমান খবৰ আহে যে পৰীক্ষা নহ'ব কোনো স্থিৰ সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই যে কিন্তু যদি পৰীক্ষা নহয় তেনেহ'লে এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব এটা শিক্ষাবৰ্ষ অথলে যাব নেকি ইয়াত কাৰিকৰীও বহুত প্ৰশ্ন আছে উচ্চতৰ মাধ্যমিকত তেওঁলোকক বাৰু পাছ কৰাই দিলেই তেওঁলোকে কোন ভাল কলেজত চিট পাব আৰু চিট পোৱাৰ যিটো কাট অফ পাৰ্চেণ্টেজ সেইটো কি হ'ব আৰু বিশেষকৈ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলে যদি চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিকত তেওঁলোকে নামভৰ্তি কৰিবলৈ যায় তেওঁলোকে যদি 50% মাৰ্কছ পাব লাগে সেইটো যদি তেওঁলোকে কি হ'ব এই ধৰণে বিভিন্ন অনিশ্চয়তাই গোটেই বিষয়টোৰ ওপৰত ক্ৰিয়া কৰিছে আৰু ইয়াৰ লগত জড়িত আছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তেওঁলোকৰ দিনে নিশাই এতিয়া এইটোৱে চিন্তা তেওঁলোকৰ খাৱন নাই দিনে নিশাই চিন্তা যে পৰীক্ষা হ'ব নে নহয় বাতৰিটো দেখিলেই চাই যে কিজানি কিবা কৈছে নেকি কিন্তু অসমৰ মুখ্যমন্ত্ৰীও কালি ক'লে যে এই সম্পৰ্কত কোনো সিদ্ধান্ত এতিয়ালৈকে লোৱা হোৱা নাই তেনেহ'লে কি হ'ব চৰকাৰখনে কি কৰা উচিত বা কি সিদ্ধান্ত লোৱা উচিত সেই সম্পৰ্কত আমি কিছু কথা ক'ব খুজিছোঁ আৰু আমি ক'ব খোজা নাই বিশিষ্ট শিক্ষাবিদ কেইগৰাকীমানক আমি আমন্ত্ৰণ কৰি আনিছোঁ আজি এই আলোচনালৈ তেখেতসকলে ক'ব যে কি কৰা উচিত কাৰণ তেওঁলোকে শিক্ষা জীৱনত বহুত দেখিছে বহু শিক্ষাৰ্থীক তেওঁলোকে শিক্ষাদান কৰিছে বা গোটেই ব্যৱস্থাটোৰ ভিতৰত সোমাই তেওঁলোকে দেখিছে এই মুহূৰ্তত এনেকুৱা এটা সিদ্ধান্তৰ মুহূৰ্তত আমাৰ এই অনুষ্ঠানটোৱে এনে কিছুমান মেছেজ দিবলৈ আমি যত্ন কৰিম যাৰ দ্বাৰা চৰকাৰে তেওঁলোকে এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু সুবিধা হ'ব মই প্ৰথমতে চিনাকি কৰি দিছোঁ অধ্যাপিকা নীলিমা ভাগৱতী ডাঙৰীয়ানী এগৰাকী বিশিষ্ট শিক্ষাবিদ তেখেত আমাৰ লগত আছে সঞ্জীৱ গোস্বামী মুৰব্বী অধ্যাপক শংকৰদেৱ বিশ্ববিদ্যালয় এগৰাকী শিক্ষাবিদ আমাৰ লগত লাইভত থাকিব সাজ্জাদ হুছেইন লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু আছে আব্দুল ৱাদিদ শ্বেখ সহকাৰী অধ্যাপক USTMৰ আৰু আমাৰ লগত থাকিব ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়া তেখেত সচিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ তেওঁলোকে কি সিদ্ধান্ত লৈছে সেই সম্পৰ্কত তেওঁ আমাক জনাব মই অধ্যাপিকা নীলিমা ভাগৱতীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ বিষয়টো সম্পৰ্কত আপুনি অৱগত যে এই সম্পৰ্কত কি সিদ্ধান্ত লোৱা উচিত বা কি কৰা উচিত বুলি আপুনি ভাবে এই প্ৰশ্নটো আজি বহুত দিনৰ পৰা আমাৰ সকলোৰে মাজত চলি আহিছে যে ল'ৰা ছোৱালীৰ কি হ'ব বা পৰীক্ষা সংক্ৰান্তত পৰীক্ষাত তেওঁলোকে বহিব পাৰিবনে নোৱাৰে আৰু এটা কথা ঠিক এই যিটো দুধুৰ মুধুৰ অৱস্থাত যিটো এটা ছিটুৱেশ্যন হৈছে এটা চৰকাৰো কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই আৰু ল'ৰা ছোৱালীও ঠিক এনেকুৱা ধৰণৰ হৈছে তেওঁলোকে হয়তো বুজিছেও কিছুমানে নুবুজেও তাৰ মাজতো তেওঁলোকে এটা বিমুজাত পৰাৰ নিচিনা হৈছে যে কি হ'ব আমাৰ ভৱিষ্যত কিন্তু এটা কথাটো চাবলৈ গ'লে পৰীক্ষাৰ কাৰণে পৰীক্ষা সংক্ৰান্তত মই কওঁ পৰীক্ষা তেওঁলোকে মোৰ যিটো মানে মতামত পৰীক্ষা পতাটো উচিত চৰকাৰে সেই সিদ্ধান্তটো লোৱা উচিত কাৰণ এটা কথা ঠিক মই এইটো গম পাইছিলোঁ যে ঠিক ফেব্ৰুৱাৰী মাৰ্চ মাহত কাউন্সিলে বা সেবাত তেওঁলোক সম্পূৰ্ণ প্ৰস্তুত হৈ আছিল কিন্তু আমাৰ এই ইলেকশ্যনৰ কাৰণে সেই সময়ত পৰীক্ষা পাতিব পৰা নগ'ল তাৰপিছত কোভিডৰ সময় আহিল আৰু যোৱা বছৰ আমাৰ যিটো অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাই আমাক তেনেকুৱা বিশেষ একোটা মানে ভাল হেৰি নিশিকালে যে আমি প্ৰস্তুত কেনেকৈ হ'ম বা আমি কেনেদৰে ল'ৰা ছোৱালী এনেকুৱা অৱস্থা হ'লে পৰীক্ষা পাতিব পাৰিম সেইকাৰণে মই এটা কথা প্ৰথমতে ক'ব খুজিছোঁ যে পৰীক্ষা পাতিব লাগিব কাৰণ তেওঁলোকৰ আমি যদি উঠাই দিওঁ বা এটা প্ৰমোশ্যন হেৰি কৰি দিওঁ ক্লাছ 12ৰ পৰা হেৰিলে তেওঁলোকৰ এটা ডাঙৰ সমস্যা আহিব এডমিশ্যনৰ সেইটো কাট অফ মাৰ্কৰ কথা অলৰেডি প্ৰাঞ্জল ফুকনে সেই কথাটো উল্লেখ কৰিছে সেইটো এটা ডাঙৰ সমস্যা হ'ব আৰু 2 নম্বৰ কথাটো হৈছে যিসকল বাহিৰলৈ যাব যিসকলে প্ৰফেশ্যনেল কোৰ্চেছবিলাক তেওঁলোকে পঢ়িব বা যিসকলে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে ইমান দিন তেওঁলোকে এটা দুধুৰ মুধুৰ অৱস্থাত পৰি আছে যে আমাৰ কি হ'ব নহয় আমি পাম নে নাপাম এইটো হৈছে বৰ ডাঙৰ প্ৰশ্ন কিন্তু মই ভাবোঁ ইয়াৰ সমাধানৰ সূত্ৰ নিশ্চয় আছে আমি চিন্তা কৰিব লাগিব আৰু আমাৰ পলমেই হৈছে কাৰণ আমি পৰীক্ষা পাতিবলৈ হ'লে আমি জুলাই মাহলৈ ৰখি থাকিব নোৱাৰোঁ এটা ঘোৰ বাৰিষা হ'ব জুলাই মাহত পৰীক্ষা পাতিবলৈ হ'লে আমি জুন মাহতে পৰীক্ষা পাতিব লাগিব আৰু আমাৰ হাতত সময় কম সেইকাৰণে এই অহা 2 দিনৰ ভিতৰত যদি এটা সিদ্ধান্ত আমাৰ ল'ব পৰা নাযায় বা সিদ্ধান্ত নলয় যে পৰীক্ষা হ'ব বা পৰীক্ষা নহয়
নিশ্চয় তেতিয়া কিন্তু এটা ডাঙৰ বৰ সমস্যাৰ সৃষ্টি হ'ব আৰু মোৰ মতে কিন্তু পৰীক্ষা সিদ্ধান্ত হোৱাটো সেইটো লোৱাটো উচিত হয় অধ্যাপিকা নীলিমা ভাগৱতীয়ে বৰ সুন্দৰকৈ ক'লে তেখেতে এটা এইটো সমৰ্থন কৰিছে যে পৰীক্ষা পতাটো উচিত হয় পৰীক্ষা পতাটো উচিত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ আছে পৰীক্ষা পতাটো উচিত বুলি স্পষ্টভাৱে তেওঁ মত পোষণ কৰিছে মই সঞ্জীৱ গোস্বামীৰ ওচৰলৈ আহিছোঁ আপুনি কি ভাবে মোৰ কথাটো এনেকুৱা যে এই পৰীক্ষাৰ ক্ষেত্ৰত চাৰিটা মোটামুটি মত অসমত চলি আছে কোনোবাই কৈছে পৰীক্ষা পাতিব লাগে কোনোবাই কৈছে পাতিব নালাগে কোনোবাই কৈছে পিছুৱাই দিব লাগে এনেকুৱা ধৰণৰ কোনোবাই কৈছে অনলাইন পাতিব লাগে গতিকে চাৰিটা চলি আছে এই পৰীক্ষাবিলাক হৈছে এটা এছেছমেণ্ট গোটেই পৃথিৱীত এটা সময়ত আমি পৰীক্ষা আমি মিছ কৰিছিলোঁ আমি যেতিয়া ডিগ্ৰীত আছিলোঁ তেতিয়া অসম আন্দোলনৰ কাৰণে আমাৰ এটা বছৰ মিছ হৈছিলে কিন্তু সেইটো যে মিছ হৈছিলে সেই এবছৰটো কিন্তু অকল অসমতহে মিছ হৈছিলে মেঘালয়তো হোৱা নাই মিজোৰামতো হোৱা নাই দিল্লী বম্বে কলিকতা ক'তো হোৱা নাই গতিকে অসম পিছুৱাই গ'ল এই ক্ষেত্ৰত কি হৈছে যিটো পৰীক্ষাৰ প্ৰব্লেম যিটো হৈছে এইটো গোটেই পৃথিৱীতে হৈছে আজি এতিয়া ব্ৰিটেইনত এক্সাম এইবিলাক কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰীক্ষা যিটো ক্লাছ 11-12ৰ সেইবিলাক তেওঁলোকে কেঞ্চেল কৰি দিছে হংকঙত তেওঁলোকে পষ্টপ'ন কৰিছে ক'ৰবাত অনলাইন কৰিছে ক'ৰবাত মডিফাই কৰিছে অষ্ট্ৰেলিয়াত কেঞ্চেল কৰি দিছে গতিকে বেলেগ ইণ্ডিয়াত এতিয়া CBSE কেঞ্চেল কৰি দিলে এতিয়া গতিকে বহু ৰাজ্যতো পৰীক্ষা পিছুৱাই দিছে কেঞ্চেল কৰিছে গতিকে অসমে যদি পৰীক্ষা নাপাতে অসমৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষতি নহয় কাৰণ গোটেই পৃথিৱীতে প্ৰব্লেমটো হৈছে কিন্তু মই এই চাৰিটা যিটো ক'লোঁ যে চাৰিটা ভাৱধাৰা চলি আছে মই তাৰে এটা ফিফ্থ ভাৱধাৰা দিব খুজিছোঁ আৰু সেই ফিফ্থ ভাৱধাৰাটো CBSEও খুব সম্ভৱ দিব যিটো মই পঢ়া শুনা কৰি পাইছোঁ বাতৰি কাকতত সেইটো হৈছে কি যে এই পৰীক্ষাটো অপশ্যনেল কৰি দিয়া যাওক যেনেকৈ আপুনি এতিয়া কৈছে যে 50% মাৰ্কছ নহ'লে ইঞ্জিনিয়াৰিঙত নোৱাৰিব গতিকে তেওঁলোকে পৰীক্ষাটো দিবই লাগিব তেওঁলোকে পৰীক্ষাটো আজি নিদি পেলাই একমাহ পিছত দিব পাৰে কাৰণ গোটেই ইণ্ডিয়াতে বস্তুটো পিছুৱাই গ'ল কিন্তু যিবিলাকৰ কাৰণে এই পৰীক্ষাটো ইম্পৰ্টেণ্ট নহয় যে এতিয়া মই কোনোবাই যদি আৰ্টছে পঢ়িছে সি কটন কলেজতে এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এই পৰীক্ষাটো ইম্পৰ্টেণ্ট নহয় তেওঁলোকক পাছ কৰাই দিলেই হ'ল কিন্তু সেই পাছ কৰোৱাৰ পিছত নামভৰ্তিৰ কাৰণে ক'ত ছিট পাব তেতিয়া গোটেই অসমত অসম চৰকাৰে বা বেলেগ চৰকাৰেও কৰিব চাগে নিশ্চয় যে এখন বোৰ্ড কৰি পেলাই এণ্ট্ৰেন্স পৰীক্ষা পাতিব লাগিব যদি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেন্স পৰীক্ষা হয় তেতিয়া BA BSCৰো এণ্ট্ৰেন্স পৰীক্ষা হ'ব পাৰে এইটো কোনো আচৰিত কথা নহয় গতিকে গোটেই অসমত যেতিয়া সব ষ্টুডেণ্টে সেই তেওঁলোকৰ হেৰি কোৰ্স যিটো কোৰ্স আছিলে হায়াৰ সেকেন্ডাৰীৰ হেতুৰ ওপৰত বেছ কৰি পেলাই এন্ট্ৰেন্স পৰীক্ষা দিব যিকিজন ভাল হ'ব কটনত পাব যিকিজন বেয়া হ'ব বেলেগ এখন কলেজত পাব এনেকুৱা ধৰণে যাব গতিকে যাৰ যিটো চইচ কোনোবা যোৰহাটত আছে তেওঁ ক'ব যে নহয় মোৰ মাৰ্কছ হাই থাকিলেও মই JB কলেজতে এডমিশ্যন ল'ম গতিকে JB কলেজত এডমিশ্যন হ'ব গতিকে সেই এন্ট্ৰেন্স পৰীক্ষাটো যে আজিয়ে পাতিব লাগিব তেনেকুৱা কোনো কথা নাই গতিকে CBSE যিহেতুকে গোটেই ইণ্ডিয়াতে কেঞ্চেল কৰি দিছে মই ভাবোঁ যে অসম গভৰ্ণমেণ্টেও এইটো কেঞ্চেল কৰি পেলাই অপশ্যনেল কৰি দিব লাগে আৰু অল আছাম বেচিছত এটা কলেজৰ এডমিশ্যনৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা পাতিব তেনেহ'লে মিনিমাম এটা 5 মাৰ্ক দি সকলোকে উত্তীৰ্ণ কৰাই দিব লাগে 5 মাৰ্কো নাই তাতে খালি পাছ আৰু ফেইল যদি কোনোবাই কলেজৰ স্কুলৰ হায়াৰ সেকেন্ডাৰী ক্লাছ এটেণ্ডে কৰা নাই কোনো কামেই কৰা নাই কেতিয়াও যোৱাই নাই গতিকে সেইবিলাকক আৰু ফেইল বুলি ধৰিব লাগিব কিন্তু যিবিলাকে গৈছে ক্লাছ দিছে পৰীক্ষা দিছে 11ৰ পৰীক্ষা এটাও হয় হেতুও দিছে বা ক্লাছ 10ত ৰিজাল্ট তেওঁলোকৰ ভাল সেইবিলাকক সবকে PP এটা দি পেলাই পাছ কৰি দিব লাগিব কাৰণ মোৰ পাৰ্সোনাল জীৱনত কওঁ আমাৰ বাইদেউৰ জীৱনতো কওঁ মেট্ৰিকৰ সাৰ্টিফিকেটখন আৰু মেট্ৰিকৰ মাৰ্কশিটটো ইম্পৰ্টেন্ট কাৰণ বয়সৰ বহুত কথা থাকে আৰু ডিগ্ৰীটোৰ ওপৰত আমি কিবা কিবি চাকৰি পাওঁ আজি অসম গভৰ্ণমেণ্টত চাকৰি পাবলৈ মিনিমাম হৈছে মেট্ৰিক এটা কিছুমান আছে টেট পৰীক্ষাৰ কাৰণে হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো লাগে মানে হেতু মিনিমাম কোৱালিফাইং তেওঁলোকৰ কাৰণে হেতু অপশ্যনেল হ'ব তেওঁলোকে দিব মই যদি টেট পৰীক্ষা নিদিওঁ তেতিয়াহ'লে মোৰটো হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখনটো কোনো জীৱনত মোৰ কোনো কামত অহা নাই মই খালি কটনত এডমিশ্যন ল'বলৈ সেইখন দেখুৱাইছিলোঁ আৰু তাৰপিছত সেইখন মই এতিয়া মোৰ তাত আছেনে নাই মই সেই কথাটো নাজানো গতিকে সেইটো অপশ্যনেল কৰি দিব লাগে এইখন সবকে পাছ আৰু ফেইল মাৰি দি বা সবকে দি দিব লাগে গোস্বামী এটা ভিন্ন মত পোষণ কৰিলে এই মত পোষণৰ এই মতৰ লগত সকলোৱে একমত হয় নে নাই সেই সম্পৰ্কে আলোচনা কৰিম মই এতিয়া লখিমপুৰলৈ যাব খুজিছোঁ সাজ্জাদ হুছেইন আছে তেখেত অধ্যাপক লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক সাজ্জাদ হুছেইন ডাঙৰীয়া এই সম্পৰ্কত পৰীক্ষা পতা উচিত নে অনুচিত বা কি ভাবে এই সম্পৰ্কত আপুনি প্ৰাঞ্জল ধন্যবাদ আপোনালোকে যে ইমান এটা গুৰুত্বপূৰ্ণ বিষয় আজি আলোচনাৰ কাৰণে আনিছে
আৰু প্ৰাক চেনেলক মই ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। কথা হৈছে কি, এই সমগ্ৰ যে বিষয়টো আজি আমি আলোচনা কৰি আছোঁ বা গোটেই আমাৰ ভাৰতবৰ্ষ আলোচনা কৰিছে, ইয়াৰ মূল যিটো প্ৰেক্ষাপট সেইটো হৈছে যে যোৱা 1 জুন তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ CBSEৰ যিটো দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সেইটোৰ বাতিলকৰণৰ ঘোষণাৰ দ্বাৰা আৰম্ভ হৈছে। আৰু যিহেতু আপোনালোকে অৱগত যে পূৰ্ব বক্তায়ো কৈছে যে এইটো এটা গোটেই পৃথিৱীত যিটো এটা ভয়ংকৰ এটা আমাৰ পেণ্ডেমিক হৈছে, যাৰ কাৰণে এতিয়া সকলো ক্ষেত্ৰৰ লগতে শিক্ষা ক্ষেত্ৰও ক্ষতিগ্ৰস্ত হৈছে। গতিকে তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমি যদি চাওঁ তেতিয়া কি হয়, যিটো কাৰণে নেকি CBSE পৰীক্ষা বাতিল কৰিলে, যে ভাৰতত কোটিৰ হিচাপত ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটোত বহে। গতিকে এই কোটি কোটি ছাত্ৰ ছাত্ৰীৰ এই মানে যি সংক্ৰমণ চলি আছে, এতিয়া আমাৰ মহাসংক্ৰমণ চলি আছে, তেনেকুৱা পৰিপ্ৰেক্ষিতত ইমানখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কথা এটা জড়িত হৈ আছে বা এই পৰীক্ষা অনুষ্ঠিত কৰাত আমিবিলাক জড়িত, শিক্ষক কৰ্মচাৰী জড়িত হয়, এটা বিশাল এটা মানে কাৰোবাৰ চলে গোটেই ভাৰতবৰ্ষত। গতিকে সেইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু যোৱা বছৰেই 2020 চনতেই আমাৰ উচ্চতম ন্যায়ালয়ত ইয়াৰ এটা বিষয় ইয়াত মানে আহিছিলে, এখন পেটিশ্যন দিয়া হৈছিলে আৰু তেওঁলোকেও মানে চৰকাৰক সময় দিছিলে যে আপোনালোকে এইটো বিচাৰ কৰক বুলি। আৰু এইটো যোৱা বছৰৰ যিটো গোচৰ আছিলে সেইটো বাতিল হৈছিলে, কিন্তু এই বছৰ উচ্চতম ন্যায়ালয়ে কৈছিলে যে আপোনালোকে 31 মে'ৰ ভিতৰত সিদ্ধান্ত লওক পৰীক্ষা পাতিব নে নাপাতে, আৰু 1 তাৰিখে তেওঁলোকে ঘোষণা কৰিলে যে নাপাতে। এতিয়া কথা হৈছে কি, পৰীক্ষা যেতিয়া নপতাৰ লগে লগে মই গোটেই প্ৰসংগটো প্ৰাঞ্জল মই CBSEৰ প্ৰসংগত কৈ আছোঁ, তাৰপিছত মই ৰাজ্যলৈ আহিম। ইয়াত কথা হৈছে কি, CBSEক যেতিয়া তেওঁলোকে যেতিয়া ঘোষণা কৰিলে আমাৰ প্ৰধানমন্ত্ৰীৰ যোগেদি, তেতিয়া তাৰ লগে লগে যিটো বিষয় আহি গ'ল সেইটো হৈছে কি, যে পৰীক্ষা নাপাতিব, কিন্তু ইভেলুৱেশ্যনটো কেনেকৈ হ'ব, মূল্যাংকন কেনেকৈ হ'ব, ল'ৰা ছোৱালীক পাছ ফেইলটো কেনেকৈ জনাব। আৰু তেতিয়া ইয়াৰ কাৰণে CBSEয়ে কেইবাটাও মানে প্ৰস্তুতি তেওঁলোকে ইতিমধ্যে কৰি থৈছিলে তেওঁলোকৰ বিশেষজ্ঞসকলে। আৰু তাৰ ভিতৰত সেইটোক তেওঁলোকে সেইটোৰ নাম দিছিলে যে এটা মানে ক্ৰাইটেৰিয়া এটা তেওঁলোকে উলিয়াইছিলে। আৰু সেইটোৰ মানে তাত কোৱা হৈছিলে যে তেওঁলোকে এনেকুৱা ধৰণেৰে মূল্যাংকনটো কৰিব। কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে তেওঁলোকক 2 সপ্তাহৰ সময় দিছে যে সেই মূল্যাংকনটো কি হ'ব, কেনেকৈ হ'ব। আৰু সেইটোৰ আছিলে যে এইটো মানে আলোচনা হৈছে, এইটো পূৰা প্ৰকাশ্য হোৱা নাই এতিয়াও, তাত কোৱা হৈছে যে স্কুলবিলাকে ছাত্ৰ ছাত্ৰীসকলৰ বিগত 2টা বছৰ মানে একাদশ দ্বাদশ শ্ৰেণীৰ তেওঁলোকৰ যি মানে আভ্যন্তৰীণ যিটো মূল্যাংকন যিটো ইণ্টাৰনেল এছেছমেণ্ট, সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ উপস্থিতি, তেওঁলোকৰ বিভিন্ন বিষয়ৰ পাৰদৰ্শিতা, সেইবিলাকৰ ওপৰত মূল্যাংকন কৰি এটা নম্বৰ তেওঁলোকে দিব, আৰু সেই নম্বৰটোৰ ওপৰত আধাৰ কৰি মানে ফলাফলটো ঘোষণা কৰিব। কিন্তু সেইবিলাক স্কুলবিলাকে কৰিব বা যিবিলাক হাই ছেকেণ্ডেৰী লেভেলৰ যিবিলাক অনুষ্ঠান তেওঁলোকে কৰিব। গতিকে সেইখিনিত এটা সমস্যা আহি যায় যে স্কুলবিলাকে যে সেই মাৰ্কছবিলাক দিব, মূল্যাংকন কৰিব, সেইটো এটা ইনফ্লেশ্যন হ'ব পাৰে। কোনোবা স্কুলে নিজৰ অনুষ্ঠানৰ বাবে হয়তো মানে বঢ়াই দিব পাৰে, আকৌ সেইখিনি আনি কেন্দ্ৰীয়ভূতভাৱে চেণ্ট্ৰেলাইজ কৰি এই গোটেইখিনি আকৌ এটা মানে নৰ্মেল অৱস্থাত লৈ যাব লাগিব, এটা সাধাৰণ এটা অৱস্থাত আনি CBSEয়ে সেইখিনিৰ এটা মানে মূল্যাংকন কৰি এটা মানে অল ইণ্ডিয়া লেভেলত এটা ৰিজাল্ট দিব লাগিব। গতিকে সেই বস্তুবোৰ ক্লিয়াৰ কৰিবলৈ মহামান্য আমাৰ উচ্চতম ন্যায়ালয়ে 2 সপ্তাহৰ সময় দিছে। এতিয়া কথা হৈছে কি, এতিয়া আমি অসমৰ প্ৰসংগলৈ আহিছোঁ যে এই যে কোভিড মহামাৰীৰ কাৰণে যে এটা গোটেই বিশ্বতে যিটো এটা অসুবিধাৰ সৃষ্টি হৈছে, য'ত আমাৰ শিক্ষাখণ্ড ক্ষতিগ্ৰস্ত হৈছে ব্যাপকভাৱে, এই বস্তুত কিন্তু আমাক এটা নতুন এটা কিন্তু চিন্তাৰ আমাৰ এটা অৱকাশ দিছে। সেইটো হৈছে কি, আমাৰ মূল্যাংকন ব্যৱস্থা। আমাৰ মূল্যাংকন ব্যৱস্থাৰ এটা নতুন দৃষ্টিভংগীৰে চাবলৈ আমাক কিন্তু এটা অৱকাশ দিছে যে আমি এতিয়া চাওক, এতিয়া আমাৰ এজন ছাত্ৰ বা ছাত্ৰীৰ যিটো তেওঁৰ লাৰ্ণিং, তেওঁ যি জানে, যে শিক্ষা গ্ৰহণ কৰে, আনুষ্ঠানিক শিক্ষা কৰে, সেইটো আমি বছৰৰ মূৰত 3 ঘণ্টাৰ এটা পৰীক্ষাত আমি মূল্যাংকন কৰোঁ, যিটো নেকি সঠিক বুলি আজিৰ সময়ত ক'ব নোৱাৰি। আৰু বিশ্বৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ পৰীক্ষাৰ মূল্যাংকন ব্যৱস্থাবিলাক আজিকালি পৰিৱৰ্তন হৈছে। গতিকে এই গোটেই ব্যৱস্থাটোৱে এই পৰীক্ষা আৰু মূল্যাংকন ব্যৱস্থাটো এটা পেৰাডাইম শিফ্ট, মানে এটা মৌলিক পৰিৱৰ্তনৰ সূচনা কৰাৰ এটা অৱকাশ আমাক দিছে চিন্তা কৰিছোঁ। এটা অভাৰহলমিঙৰ কথা মানে কোৱা হৈছে। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত যদি আমি নতুন মূল্যাংকন ব্যৱস্থাত যাওঁ, যিটো নেকি মাধ্যমিক পৰ্যায়ৰ পৰা আৰম্ভ হ'ব বা মাধ্যমিক পৰ্যায়ত নহ'লেও আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত আৰম্ভ হ'ব,
গতিকে যাৰ কাৰণে আমি এটা নতুন ব্যৱস্থাপনাৰে নতুন দৃষ্টিভংগীৰে আমি নতুন মূল্যাংকন ব্যৱস্থাৰে আমি পৰীক্ষা চলাব পাৰোঁ আৰু সেই ব্যৱস্থাবোৰ থকাহেঁতেন এনেকুৱা পেণ্ডেমিক বা এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত হয়তো আমি পৰীক্ষাবিলাক নপতাকৈ আমি মূল্যাংকন ব্যৱস্থা কৰিব পাৰিলোহেঁতেন দ্বিতীয়তে হ'ব কি পৰীক্ষা যদি আমি নাপাতোঁ আৰু যদি আমি তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা মূল্যাংকনেৰে যদি আমি ফলাফল দিওঁ ঠিক যেনেকৈ আমাৰ উপৰোক্ত বক্তাই ক'লে যে এডমিশ্যনৰ ক্ষেত্ৰত এটা কিন্তু বিৰাট সমস্যাৰ সৃষ্টি হ'ব পাৰে যেটোক নেকি এটা কাস্কেডিং এফেক্ট বুলি যেটো কয় মানে এটা বহুত খহি পৰা নিচিনা এটা মানে এটা প্ৰভাৱ পৰিব পাৰে কাৰণ কলেজবিলাকে এডমিশ্যন ল'ব লাগিব বিশেষকৈ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত গতিকে সেইবিলাকৰ ক্ৰাইটেৰিয়াটো কি হ'ব তেওঁলোকৰ মানে ন্যূনতম মাৰ্কছটো কি হ'ব এতিয়া আপোনালোকে জানে দিল্লী ইউনিভাৰ্চিটিৰ নিচিনা ঠাইত দিল্লী ইউনিভাৰ্চিটিটো প্ৰায় 100% হৈ যায় কাট অফ মাৰ্কছ গতিকে সেইবিলাকৰ এডমিশ্যনৰ কি হ'ব এতিয়া গতিকে আমি চবেই আমি এণ্ট্ৰেঞ্চ পাতিব লাগিব আগতে যিহেতু কাৰিকৰী শিক্ষা বা যিবিলাক পেছাদাৰী শিক্ষা প্ৰফেশ্যনেল কোৰ্চ সেইবিলাকৰ মানে হৈছিলে এণ্ট্ৰেঞ্চ পৰীক্ষা ইঞ্জিনিয়াৰিং মেডিকেল বা যিকোনো এনেকুৱা ল বা MBA এইবিলাক নিশ্চয় সাজৰজিৎ নগৰীয়া আপুনি খুব সুন্দৰ কথা এটা উত্থাপন কৰিছে যে মূল্যায়ন ব্যৱস্থাটো কি হ'ব তেখেতে সুন্দৰ কৈছে যদিহে পৰীক্ষা নাপাতে মূল্যায়ন ব্যৱস্থাটো কি হ'ব কেনেদৰে কৰিব এইটো এটা নতুন এটা চিন্তাৰ উন্মেষ ঘটাব পাৰে মই পুনৰ আহিম আপোনাৰ ওচৰলৈ ল'ব লগা হৈছে খন্তেক বিৰতিৰ পিছত এই আলোচনাৰ আৰু গভীৰলৈ আমি সোমাই যাম আৰু এই বিষয়সমূহ আলোচনা কৰিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া যাব খুজিছোঁ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াৰ ওচৰলৈ ডক্টৰ চুতীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই সবিশেষলৈ মোৰ এটাই প্ৰশ্ন যে সিদ্ধান্ত কিন্তু চৰকাৰে ল'ব সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি আপোনালোকে পৰীক্ষা পাতিব বা নাপাতিব এতিয়া কথাটো হৈছে পৰীক্ষা আজিৰ তাৰিখত পাতিবৰ বাবে শিক্ষা সংসদ কিমান প্ৰস্তুত আমি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যেহেতু 11 মে'ৰ পৰা পৰীক্ষা পাতিবৰ কাৰণে সকলো প্ৰস্তুতি শেষ কৰিছিলোঁ গতিকে আমি এতিয়া এই কথা কম যে আমি অন্ততঃ 15 দিন সময় পালেই পৰীক্ষাটো আমি আৰম্ভ কৰিব পাই যাম হেল্ল' হয় মই শুনি আছোঁ আপুনি কৈ যাওক ডক্টৰ চুতীয়া আপুনি কৈ যাওক মই শুনি আছোঁ হয় হয় কওক এতিয়া কথাটো হৈছে যে শুনি আছোঁ কওক হয় এতিয়া কথাটো হৈছে যে শিক্ষা সংসদে কি ভাবে সিদ্ধান্ত চৰকাৰে ল'ব এতিয়া শিক্ষা সংসদে কি ভাবে পৰীক্ষাটো পতা উচিত নে অনুচিত বা এটা বিভিন্ন কথা আমাৰ ষ্টুডিঅ'ত এই আলোচনাত ওলাইছে যে প্ৰথমতে মূল্যায়নৰ নাপাতিলে মূল্যায়নৰ ক্ৰাইটেৰিয়া কি হ'ব আৰু যদি নাপাতে তেতিয়া ছাত্ৰ ছাত্ৰীৰ মানসিক জগতখনত এটা প্ৰভাৱ পৰিব তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকৰ এডমিশ্যনৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা প্ৰশ্নসমূহ আহি পৰিছে এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত শিক্ষা সংসদৰ কি স্থিতি আমাৰ এই কথা স্পষ্ট যে আমি পৰীক্ষাটো অনুষ্ঠিত হ'লে আমি ছাত্ৰ ছাত্ৰীক কল্যাণ হ'ব বুলি ভাবোঁ আৰু সেইকাৰণে আমি চৰকাৰৰ শিক্ষা বিভাগক যিটো এটা প্ৰজেক্ট বা এটা আমি প্ৰকল্প দিছিলোঁ যে 5টা বা 6টা বিষয়ৰ ভিতৰত 3টা ছাবজেক্টত পৰীক্ষা হওক আৰু বাকী 3টা বিষয়ৰ ওপৰত যিখিনি মূল্যায়ন হ'ব সেই পৰীক্ষা দিয়া বিষয়কেইটাৰ ওপৰত কৰা হ'ব এই কথাটো আমি চৰকাৰক জনাইছোঁ চৰকাৰৰ ফালৰ পৰা আমি এতিয়াও সিদ্ধান্ত পোৱা নাই গতিকে আমি যি সিদ্ধান্তই নাপাওঁ কিয় আমি পৰীক্ষা পতাৰ পক্ষত আছোঁ আৰু তাৰ কাৰণে যাৱতীয় যিখিনি প্ৰস্তুতি আমাক লাগে আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে এতিয়া কথাটো হয় যে কোভিড সৃষ্ট এই পৰিৱেশৰ মাজত কোভিড প্ৰট'কল মানি আপোনালোকে পৰীক্ষা পাতিব পাৰিবনে কাৰণ সাধাৰণ পৰীক্ষাসমূহ আপোনালোকে অনুষ্ঠিত কৰি আহিছে শিক্ষা সংসদে সেই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হয়তো হ'ব নালাগিব কিন্তু এই জটিল পৰিস্থিতিত কোভিড প্ৰট'কল মানি পৰীক্ষা পাতিব পৰা যাবনে হয় নাই এই কথাটো পৰীক্ষা পতা ব্যৱস্থাটো এইটো উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একপক্ষীয় নহয় এই ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগ স্বাস্থ্য বিভাগ তথা পুলিচ এডমিনিষ্ট্ৰেশ্যন বা চিভিল এডমিনিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ সহযোগিতা আমাক লাগিব ইতিমধ্যে আমি পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ লগত চৰকাৰৰ বিভিন্ন বিভাগৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু এতিয়ালৈকে আমি এটা ইতিবাচক আমি তেওঁলোকৰ পৰা ছাপোৰ্ট পাই আছোঁ সমৰ্থন পাই আছোঁ গতিকে আমি চৰকাৰৰ পৰা ছিগনেল পালেই পৰীক্ষাটো পতাৰ আমি পক্ষত আছোঁ
নিশ্চয় মই চুতীয়া মই পুনৰ আহিম আপোনাৰ ওচৰলৈ এতিয়া শিক্ষা সংসদৰ এইটোৱে ভাষ্য তেখেতসকল সম্পূৰ্ণ সাজু মাত্ৰ 15টা দিন পালেই তেওঁলোকে পৰীক্ষা পাতিব পাৰিব এতিয়া ৰাজ্য চৰকাৰ দিছপুৰৰ পৰা যদি সেউজ সংকেত আহে তেতিয়াহ'লে শিক্ষা সংসদ পৰীক্ষা পাতিবৰ বাবে প্ৰস্তুত এতিয়া মই আব্দুল ৱাদুদ শ্বেখৰ ওচৰলৈ যাব খুজিছোঁ সহকাৰী অধ্যাপক USTMৰ আপুনি কি ভাবে এই বিষয়টোৰ ওপৰত সকলোৰে মই মতামত লৈছোঁ আপোনাৰ মতামত কি পৰীক্ষাৰ সম্পৰ্কত প্ৰথমতে প্ৰাগ নিজক ধন্যবাদ ইমান ধুনীয়া এটি আলোচনা কৰাৰ বাবে আজি এইটো প্ৰাসংগিক আলোচনা মই এটা কথাই কম যে পৰীক্ষা হ'ব লাগে পৰীক্ষা নহ'লে এই ছাত্ৰ ছাত্ৰীবিলাকে এই বছৰ যদি বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে পৰীক্ষা নহ'লে আমাৰ সুবিধা হ'ব কিন্তু ইন ফিউচাৰ তেওঁলোকে বহুত প্ৰব্লেমত ভুগিব লাগিব সেইকাৰণে আমাৰ কথা আমি এজন শিক্ষক হিচাপে কওঁ পৰীক্ষা অতি পলমে চৰকাৰে এটা পদক্ষেপ ল'ব লাগে ইতিমধ্যে শিক্ষা সংসদৰ পৰা পজিটিভ কথা বাৰ্তা আমাৰ আলোচনাত আজি আহিছে আৰু ইয়াত বেছিভাগ পেনেলিষ্টে সকলোৱে পৰীক্ষাৰ সপক্ষে কৈছে আমি এইটো কথাই আজি ক'ব বিচাৰিছোঁ যে পৰীক্ষা যদি নহয় ছাত্ৰ ছাত্ৰীসকলে কিন্তু অদূৰ ভৱিষ্যতে বহুত প্ৰব্লেমত পৰিব এইটো বছৰ বাৰু পাছ কৰি দিলে পাছ কৰি দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কোনটো ষ্ট্ৰীমত যাব তেওঁলোকে কেনেকৈ চলিব পিছলৈ তেওঁলোকৰ পাৰ্চেণ্টেজ কিমান হ'ব কাৰণ এইবিলাক যিবিলাক হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰতে পৰীক্ষা দিয়া নাছিল তেওঁলোকৰ মূল্যায়নৰ ভিত্তি কি হ'ব তেওঁলোকে অকল কলেজখনৰ বা শিক্ষা অনুষ্ঠানৰ পৰাই তেওঁলোকৰ মূল্যায়ন কৰিব নেকি এনেকুৱা বহুত ক্ষেত্ৰত আমাৰ মাজত গা কৰি উঠিছে চ' এজন শিক্ষক হিচাপে এইটো কথাই ক'ম যে যিকোনো প্ৰকাৰে পৰীক্ষা অনুষ্ঠিত হ'ব লাগে পৰীক্ষাৰ বিকল্প নাই আৰু অসমত কিন্তু মই ভাবোঁ এই পৰীক্ষা মাৰ্চ মাহতে ধুনীয়াকৈ কৰিব পাৰিলেহেঁতেন আমি এই পৰীক্ষা কেৱল ইলেকশ্যনৰ কাৰণে ইলেকশ্যন হৈ গ'ল আমাৰ ইমান শিক্ষক আছে আমি কিয় পৰীক্ষা পাতিব নোৱাৰিম এক দুৰ্ভাগ্যজনক কথা মই ভাবোঁ চৰকাৰৰ সদিচ্ছা থাকিলে নিশ্চয় আমি অতি সোনকালে যদি শিক্ষা সংসদ ৰেডি হৈ আছে সকলোৱে ৰেডি হৈ আছে তেওঁলোকে পৰীক্ষা পাতিব পাৰিব আৰু এটা কথা প্ৰাঞ্জল দা এইখিনিতে মনত ৰাখিব লাগিব এটা কথা যে পৰীক্ষাৰ বিকল্প কিন্তু নাই এই ছাত্ৰ ছাত্ৰীবিলাকে কিন্তু ঘৰত বহি থকা নাই পেণ্ডেমিক বুলি আমি যদি দেখা পাওঁ 11 লৈকে ছাত্ৰ ছাত্ৰীসকলে ইফালে গৈছে সিফালে গৈছে ঘূৰিছে ফুৰিছে তেওঁলোকে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ছাত্ৰ ছাত্ৰী গাফিলতি কৰিছে আৰু বহুতে ভাবিছে যে এক্সাম চাগে নহ'ব আমি ইমান পঢ়া শুনা কৰাৰ দৰকাৰ নাই এই ক্ষেত্ৰত অভিভাৱকসকলেও যথেষ্ট টেনশ্যনত আছে এই অভিভাৱকসকলৰ মানসিক হাৰাশাস্তি বন্ধ কৰাৰ কাৰণেও মই ভাবোঁ অতি সোনকালে এক্সামৰ কাৰণে কিবা এটা সিদ্ধান্ত ইতিবাচক সিদ্ধান্ত ল'ব লাগে আৰু এটা কথা নিশ্চিত যে পৰীক্ষা নহ'লে কিন্তু আমি যথেষ্ট প্ৰব্লেমত পৰিব ছাত্ৰীসকলে ইন ফিউচাৰত কাৰণ দিল্লী তেওঁলোকে আমাৰ ইতিমধ্যে বেছি পলম হ'ব নালাগে আৰু জুন মাহৰ ভিতৰত আব্দুল ধন্যবাদ জনাইছোঁ আমাৰ কাৰিকৰী কিছু বিজুতি ঘটিছে পুনৰ আহিম মই আপোনাৰ ওচৰলৈ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই অধ্যাপিকা নীলিমা ভাগৱতীৰ ওচৰলৈ আহিম তেখেতক মই এটাই কথা যে শিশুৰ বা ছাত্ৰ ছাত্ৰীৰ মনোজগতৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে এই বিষয়টোলৈ আৰু এটা কথা উত্থাপন কৰিছে যে শিক্ষা সংসদৰ সচিবগৰাকীয়ে তেখেতে এটা কথা কৈছে যে 3টা বিষয়ৰ পৰীক্ষা পাতিব পাৰি নেকি এই প্ৰসংগটো আহিছে আৰু মূল্যায়নৰ প্ৰসংগটো আছে এই বিষয়কেইটাৰ সম্পৰ্কত অধ্যাপিকা নীলিমা ভাগৱতীৰ পৰা মই জানিবলৈ বিচাৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই অধ্যাপিকা নীলিমা ভাগৱতীৰ ওচৰলৈ আহিছোঁ এতিয়া মই প্ৰশ্নকেইটা কৰিছিলোঁ বিৰতিলৈ যোৱাৰ আগতে প্ৰথম কথা সি মনোজগতৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ দ্বিতীয়টো কথা হৈছে মূল্যায়নৰ প্ৰসংগটো যে মূল্যায়ন 3টা বিষয় আমি এবাৰকৈ এই বিষয়টো আলোচনা কৰিম মূল্যায়ন কেনেকুৱা হ'ব পাৰে আৰু এটা কথা শিক্ষা সংসদৰ সচিবগৰাকীয়ে কৈছে যে কেইটামান বিষয় অৰ্থাৎ 3টা বিষয়ৰ পৰীক্ষা পতা হ'ল হয় 6টা বিষয় থাকিলে এটা 3টা বিষয়ৰ পৰীক্ষা পতা হ'ল এই সম্পৰ্কত এগৰাকী শিক্ষাবিদ হিচাপে তেখেতৰ মন্তব্য কি ভাগৱতী ডাঙৰী মই প্ৰথম কথাটোলৈ আহোঁ যিটো আপুনি ক'লে যে তেওঁলোকৰ মানসিক জগতখনত আঘাত হোৱাৰ কথা যিটো প্ৰচণ্ড আঘাত এটা প্ৰথম কথাটো হ'ল আমি যেতিয়া ছাত্ৰ ছাত্ৰীৰ কথা ভাবোঁ প্ৰচণ্ড আঘাত বুলি ক'লে মই সেইখিনি ছাত্ৰ ছাত্ৰীক টাৰ্গেট কৰিম যিখিনি এম্বিচিয়াছ খুব ভাল পঢ়া শুনাত তেওঁলোকে এটা প্ৰফেশ্যনেল কোৰ্চত যাবৰ কাৰণে বা পৰীক্ষা দিবৰ কাৰণে তেওঁলোকে সম্পূৰ্ণভাৱে এটা প্ৰস্তুতি এটা তেওঁলোকৰ তৈয়াৰ হৈ গৈছে কোচিং লৈ আছে তেনেকৈ হয়তো এনেকুৱা হ'ব তেওঁলোকৰ ভাবি যে পৰীক্ষাত কি হ'ব যদি নহয় মোৰ কেনেকুৱা ধৰণৰ মোৰ ভৱিষ্যতটোত কি তেনেকুৱা ধৰণৰ কিছুমান চিন্তা আহি পেলাই তেওঁলোকৰ যিটো এংজাইটি আৰম্ভ হ'ব তেওঁলোকৰ বিভিন্ন ধৰণৰ কিছুমান কৰিব চিন্তা মনত সোমাব জগতত হয়তো সেইটোৱে তেওঁলোকক এফেক্ট কৰিব মই 15% বুলিয়ে কৈছোঁ দেই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিন্তু বাকীখিনিৰ কাৰণে তেওঁলোকৰ চাপ পৰিছে চাপ নপৰাৰ কথা নহয় কাৰণ যিহেতু সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এখন কলেজত গৈছে বা কলেজত ভৰ্তি হ'ব
বা পৰীক্ষাত বহিব তেওঁলোকৰ সেইটো এটা সিদ্ধান্তটো নোপোৱাৰ কাৰণে এটা চাপ পৰিছে কিন্তু বাহিৰৰ পৰাও তেওঁলোকৰ এটা এক্সটাৰ্নেল চাপ এটা হৈছে কাৰণ আমাৰ আজিয়ে আমি ইয়াত বহিছোঁ যে আমি তেওঁলোকক যে ল'ৰা ছোৱালীৰ এটা মানসিক চাপ এটা পৰিছে মাক দেউতাকে হয়তো ঘৰত সেইটো কথা কৈ আছে বা অন্যান্য সামাজিক দিশতো হওক বা অন্যান্য দিশতো হওক এটা প্ৰচণ্ড তেওঁলোকৰ অন্ততঃ মনৰ জগতখনত মানসিক জগতখনত সেই কথাটো সোমাই গৈছে যে হয় আমাৰ বছৰ লছ হ'ব কি হ'ব আমাৰ একোৱেই নহ'ব নেকি এনেকুৱা কিছুমান ভাবে এনেকুৱা চিন্তাধাৰাই তেওঁলোকক অলপ চাপ পেলাইছে সেইকাৰণে মই ভাবোঁ তেওঁলোকক এই চাপৰ পৰা মুক্ত কৰিবলৈ তেওঁলোকক কাউন্সেলিংটো কৰিব লাগিব আমাৰ সেইটো টিচাৰ্ছসকলৰ দায়িত্ব তেওঁলোকক ফোনৰ যোগেৰে তেওঁলোকৰ লগত সংযোগ হৈ থাকিব লাগিব তেওঁলোকক এনকাৰেজমেণ্ট কৰিব লাগিব হয় তোমালোকে প্ৰস্তুতি কৰি থাকা পৰীক্ষা হ'লে যাতে তোমালোকে বহিব পাৰা সেইটো আমাৰো কিন্তু দায়িত্ব আছে সেইটো আমাৰ দায়িত্ব নহয় যে ক্লিনিকেল এজন সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ পঠাই দিলোঁ কোনোবা ল'ৰা ছোৱালী কিন্তু মই ভাবোঁ আমাৰো দায়িত্ব যে যিহেতু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এনেকুৱা এটা পৰ্যায়ত পৰিছে যে কি হ'ব কি নহ'ব চিন্তা আমি আগবাঢ়ি যাবলৈও তেওঁলোকক সহায় কৰিবলৈ এনেকুৱা তাৰপিছত নহ'ব জানো কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ভাবিলে যে মই ইমান পঢ়িছিলোঁ মই ক্লাছত সদায় প্ৰথম আছিলোঁ ইমান নম্বৰ পাইছিলোঁ কিন্তু মোতকৈ বহুত কম নম্বৰ পোৱা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে মোৰ লগত একে সমানেই হ'ল মোৰ ৰেংকটো এই এটা হতাশা নাহিবনে তেওঁ হতাশাত আহে তেনেকুৱাত আহে কাৰণ মই সেইটোৱে কৈছোঁ এইটো অনলাইন হেৰিটো আমি বৰ এটা এনকাৰেজ মই বিশেষকৈ বৰ এনকাৰেজ নকৰোঁ সেইটো এটা হয় তাতো বহুতো প্ৰব্লেম আছে আৰু 2 নম্বৰ কথা হৈছে যে এছেছমেণ্টৰ ক্ষেত্ৰতো আমাৰ একো এটা সিদ্ধান্তটো হোৱাই নাই ইয়াত আৰু এছেছমেণ্টটো এনেকুৱা এটা বস্তু যে মই 2 দিনত বহি পেলাই এছেছমেণ্টৰ যিটো হেৰিটো মই তৈয়াৰ কৰিব নোৱাৰোঁ এইটো অসম্ভৱ কথা সেইকাৰণে এই গোটেই চিন্তাধাৰাবিলাকে যে মই ইমানখিনি পাব লাগিব মই 60% এবাভ বা 75% এবাভ পাব লাগিব আমিতো CBSE গ'লেতো তাত আৰু চব মানে 99 98ৰ কথাই আহে এবাভ 90 ঠিক সেইবিলাকেও সিহঁতৰ এখন মানসিক জগতত কিন্তু চাপ নেপেলোৱা নহয় চাপ পেলাইছে আৰু সিহঁতে অতি বেছি এইবিলাক কথা ঘৰতো শুনিছে বা টিভিটো খুলিলে টিভিটোতো শুনিছে বা বন্ধু বান্ধৱৰ লগত কথা পাতিলেও শুনিছে সেইকাৰণে অনবৰতে যেতিয়া এটা কথা সিহঁতৰ মনৰ জগতত খেলাই থাকে সেইটো অকণমান মনৰ জগতখনত এটা হতাশা সৃষ্টি হোৱাটো স্বাভাৱিক কিন্তু সেইটোত আমি যথেষ্ট গুৰুত্ব দিব লাগিব সেইটো আমি এৰি দিব নোৱাৰোঁ কাৰণ তাৰ পৰা গৈ সামান্য এটা এংজাইটিৰ পৰা গৈ যদি তাৰ মানসিক স্বাস্থ্যটো অৱনতি হয় বেয়া হৈ যায় তেতিয়াহ'লে তাৰ বাবে আমিয়ে দায়ী হ'ম সেইকাৰণে আমাৰো বহুত কৰণীয় আছে এই ক্ষেত্ৰত মই এই মানসিক দিশটোৰ কথা কৈছোঁ দেই আৰু দ্বিতীয়তে আপুনি যিটো ক'লে মই সেইটো সঁচাকৈ আদৰণি জনাইছোঁ তেখেতৰ যিটো দিলে মোৰ ফালৰ পৰা মই ভাবি চিন্তি চালোঁ মই এনেও মই আগতে কথাটো কৈছিলোঁ যে কাউন্সিলে তেওঁলোকৰ প্ৰস্তুতি সম্পূৰ্ণ মাৰ্চ মাহত পাতিব পৰাকৈ হৈ আছিলে মইতো গম পাইছিলোঁ আৰু তেখেতসকল এতিয়াও ৰেডি খালি অকণমান সময় লাগিব 10 বা 15 দিন সময়ত তেওঁলোকে পাৰিব আৰু যিটো কথা ক'লে যে 5টা বিষয়ৰ তাৰ 3টা বিষয়ৰ ওপৰত পৰীক্ষা এটা পেণ্ডামিক বুলি যিহেতু এইটোত আমি অকণমান ভাবিব পাৰোঁ যে হওক 3টা বিষয়ত হয় তাৰ ওপৰতে হওকচোন এছেছমেণ্টটো তাৰ ওপৰতে মূল্যাংকনটো কৰকচোন সেইটো কিন্তু মই আদৰণি জনাইছোঁ আৰু তাৰ উপৰিও আমাৰ এইটোৱে নহয় যে কোভিড এইবাৰে আমাৰ শেষ হৈছে বা এই চিটুৱেশ্যনটো এইবাৰ পাইছে হয়তো এইটো কণ্টিনিউ হ'ব পিছলৈ 22 23 আমি ক'ব নোৱাৰোঁ ইটছ আনচাৰ্টিনিটিজ ডে এতিয়া আমি হেৰি কৰিব নোৱাৰোঁ সেইকাৰণে আমি প্ৰস্তুতি সম্পূৰ্ণৰূপে আমি ভৱিষ্যতৰ কাৰণে আমি প্ৰস্তুত কৰিব লাগিব প্ৰথম হ'ল এনেকুৱা চিটুৱেশ্যনটো আহিলে আমি পৰীক্ষা ব্যৱস্থাটো কি কৰিম এইটো বৰ ডাঙৰ কথা কেনেকৈ পাতিম আমি আজি কিয় মানে CBSE ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আমি কিয় এটা নিজৰ হেৰি এটা উলিয়াব নোৱাৰোঁ সেইটো এটা বৰ ডাঙৰ কথা আমি এটা ৰখি আছোঁ যে CBSE কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া বা গাইডলাইন দিয়ে আৰু 2 নম্বৰ কথা হ'ল এছেছমেণ্টটো কেনেকৈ হ'ব এটা CBSE-টো তেওঁলোকে ইণ্টাৰনেল এছেছমেণ্ট আছে হুৱেৰাজ আমাৰ সেৱা বা হেৰিত ইণ্টাৰনেল এছেছমেণ্ট নাই সেইকাৰণে আমি সেইটো দিশলৈ আমি যাবই নোৱাৰোঁ আৰু ল'ৰা ছোৱালীয়েও সেইটো জানে কথাখিনি এতিয়া গোটেই বস্তুবোৰ চালি জাৰি চাই তেখেতে যিটো কথা ক'লে যে 3টা বিষয়ৰ ওপৰত আউট অফ 5 মই ভাবোঁ সেইটো এটা সুন্দৰভাৱে মই এইটো আদৰণি জনাইছোঁ এটলিষ্ট পৰীক্ষাটো হ'ব ল'ৰা ছোৱালী পৰীক্ষাত বহিব ফিজিকেলি দে উইল বি প্ৰেজেণ্ট আৰু তাৰ উপৰিও সেইটোৱে অলপমান তেওঁলোকৰ জীৱনলৈ বা মনৰ জগতখনলৈ অলপমান শান্তি আনিব যে আমি হেৰিত বহিছোঁ পৰীক্ষাত বহিছোঁ সেইকাৰণে মই ভাবোঁ এইটো এটা বৰ সুন্দৰ ছাজেশ্যন তেখেতে কৈছে তেখেতসকলৰ ফালৰ পৰা আৰু এইটো সম্পূৰ্ণ সমৰ্থন কৰিছোঁ মই পুনৰ আহিম বা মই গোস্বামীৰ ওচৰলৈ আহিম কিন্তু এটা বিৰতিৰ পিছত আহিম বিষয়টো এনেকুৱা ধৰণৰ পৰীক্ষা
আমি এটা মূল্যায়নৰ কথাটো আছে এই কথাটো কেনেদৰে কৰা হ'ব আৰু যিটো কথা ভাবিছিলোঁ যে এই কথাটো এনেকুৱা ধৰণৰ কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যথেষ্টখিনি কষ্ট কৰিছে আৰু তেওঁৰ মেধাশক্তিও যথেষ্ট বেছি আৰু মেধাশক্তি কম বা কোনোবা কম নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰী এগৰাকী যদি তেওঁৰ সমানেই আজি ফলাফল লাভ কৰে এই মূল্যায়নৰ ক্ষেত্ৰত তেতিয়াহ'লে এগৰাকী ছাত্ৰ বা ছাত্ৰী হতাশ হোৱাৰ নিশ্চয় এক কাৰণ থাকিব যে এইখিনি কেনেদৰে দূৰ কৰিব পাৰি আৰু দ্বিতীয় কথাটো হৈছে যে বিভিন্ন ৰাজ্যই লোৱা সিদ্ধান্ত বা CBSE লোৱা সিদ্ধান্তই অসমৰ সিদ্ধান্তৰ ওপৰত কিবা প্ৰভাৱ বিস্তাৰ কৰিব নেকি এই বিষয়সমূহ আলোচনা কৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই সঞ্জীৱ গোস্বামীৰ ওচৰলৈ এতিয়া আহিছোঁ বিষয়টো এনেকুৱা ধৰণৰ যিটো কথা মই ক'লোঁ যে ছাত্ৰ ছাত্ৰীৰ যদি মূল্যায়নৰ ক্ষেত্ৰত আমি কি সিদ্ধান্ত লোৱা উচিত যে যদিহে কোনোবা এগৰাকী খুব বেছিকৈ পঢ়া শুনা কৰিছে বা তেওঁৰ মেধাশক্তি বেছি ভাল নম্বৰ পাই সদায় উত্তীৰ্ণ হয় আৰু কোনোবা এগৰাকী হয়তো কম নম্বৰ পাই উত্তীৰ্ণ তেওঁ নিজৰ যে আমুকেতো ইমান কম নম্বৰ পাই সদায় পায় পঢ়া শুনাটো ইমান ভাল নহয় কিন্তু মোৰ লগত একেই হ'ল এই যে এটা মানসিক শিক্ষাৰ্থীৰ মানসিক জগতখনত এটা প্ৰভাৱ পৰিবনে আৰু যদিহে মূল্যায়ন কৰিবই লাগে তেনেহ'লে কি ছিষ্টেমত কৰা উচিত আৰু এই যে তিনিটা বিষয়ৰ কথা ক'লে সেৱাৰ সচিবগৰাকী সেইটো ক্ষেত্ৰত আপোনাৰ মন্তব্য কি মোৰ মতে একচুৱেলি এই গোটেই মানে ডিছকাশ্যনটো যিটো আগবাঢ়িছে কিছুমানে যি কৈছে সেইটো হৈছে যে পৰীক্ষা পাতিব লাগে কিন্তু বেছড অন পৰীক্ষা পাতা আৰু নাপাতাহে মই কৈছোঁ যে এই পৰীক্ষা এইটো এটা এক্সামিনেশ্যন ৰিফৰ্মছ মোৰ ককা দেউতাই পৰীক্ষা দিছিলে আজিও পৰীক্ষা দি আছে এইটো ছিষ্টেমতে চলি আছে কিন্তু এতিয়াতো আপোনাৰ কিছুমান জেগাত অ'পেন বুক ছিষ্টেম হৈছে অনলাইন পৰীক্ষা হৈছে IIT গোৱাই আনকি এইটো কৰিছে যে ষ্টুডেণ্টে কুৱেশ্যন ছেট কৰিব কুৱেশ্যনৰ কাৰণে 60 মাৰ্ক পাব আৰু সেই একেটা কুৱেশ্যনে ষ্টুডেণ্টে আনচাৰ দিব সেই ষ্টুডেণ্টজনে তাৰ কাৰণে 40 মাৰ্কছ পাব গতিকে you set your own question and you give answer to your own question তাৰ ওপৰত এক্সামিনেশ্যন এইবিলাক হৈছে এক্সামিনেশ্যন ৰিফৰ্মছ এতিয়া আপুনি যদি 2 মাহ পিছত পৰীক্ষা পাতিব কয় বা 1 মাহ পিছত পাতিব কয় কোনবা আছে নেকি পৃথিৱীত ভগৱানৰ বাহিৰে যোনে গ্যাৰেণ্টি দিব পাৰিব যে 1 মাহ পিছত আকৌ কোভিড নহ'ব বা বানপানী নাহিব বা ঘৰ দুৱাৰ ভাঙি নাযাব বা ধুমুহা নাহিব কোনে কি গ্যাৰেণ্টি দিব পাৰে একোতো নাই তো পৰীক্ষা আকৌ নহ'ব তে এইটোতো হৈ থাকিব নোৱাৰে গতিকে মই কৈছোঁ কি যে এই এমাৰ্জেঞ্চি চিটুৱেশ্যনত এই এমাৰ্জেঞ্চি এটা প্ৰেছাৰত এটা নতুন আইডিয়া উদ্ভৱ হ'ব লাগিব যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনাত খুব চোকা সেইবিলাক ল'ৰা ছোৱালীয়ে কিন্তু কোটাত গৈ পেলাই IIT কাৰণে কোচিং লৈ আছে সিহঁতে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছত ইম্পৰ্টেঞ্চ নিদিয়ে সিহঁতে 50-60 যিটো কোৱালিফাইং মাৰ্কছ লাগে সেই মাৰ্কছটো হ'লেই সিহঁতৰ কাৰণে ছাফিচিয়েণ্ট কাৰণ সিহঁতে এইম কৰিছে এটা বেলেগ হেৰিত এইটো গুৱাহাটীতো আপোনাৰ বহুত এনেকুৱা ইনষ্টিটিউট আৰম্ভ হৈ গৈছে য'ত আপোনাৰ ডুৱেল দিয়ে তাত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ইম্পৰ্টেণ্ট নহয় গতিকে মই কৈছোঁ আৰম্ভণিতে কৈছোঁ যে এই পৰীক্ষাটো সবকে পাছ কৰাই দিব লাগে আৰু পৰীক্ষা যাক লাগে তাৰ কাৰণে এইটো অপশ্যনেল এইটো পিছত পাতিব পাৰে অল আসাম বেচিছত এটা এন্ট্ৰেন্স এক্সাম হ'ব লাগে আৰু সেই এন্ট্ৰেন্স এক্সামটোৱে যিহেতুকে এই সিলেবাছখনৰ ওপৰতেই ভিত্তি কৰি হ'ব কথাটো একেই হ'ল এই মাৰ্কছৰ ওপৰতেই মই কটনত বা JB কলেজত বা বি বৰুৱাত এডমিশ্যন পালোঁ হয় এতিয়া এন্ট্ৰেন্সৰ ভিত্তিত হ'ব অল আসাম ভিত্তিত কথাটো আল্টিমেটলি ঘূৰিপকি একেই হ'ল কিন্তু এইটো পৰীক্ষাই যে পাতিব লাগিব তেনেকুৱা ধৰণৰ কোনো মোৰ মতে প্ৰয়োজন নাই আৰু কাউন্সিলে যেটো কথা ক'লে যে তিনিটা বিষয়ৰ পৰীক্ষা পাতা এইটোতো আৰু মাৰাত্মক ঝামেলা হ'ব কিয় ঝামেলা হ'ব মই নিজে কওঁ নিজা জীৱনৰ পৰা বেলেগ জাগাত বেলেগ ইউনিভাৰ্চিটিৰ বেলেগ নৰ্মছ আছে আপুনি ক'ব যে মই অসমত 3টা পাতিম আৰু বেংগলে ক'ব যে নহয় আমি 5টা পাতিম গতিকে আপুনি যেতিয়া বেংগলত এডমিশ্যন ল'ব যাব বা দিল্লীত এডমিশ্যন ল'ব সিহঁতে ক'ব যে আপুনিতো 3টাহে এপিয়াৰ কৰিছে আপুনি নোৱাৰিব মই নিজে 2 ইয়াৰ ডিগ্ৰী কোৰ্চ পাছ কৰিছিলোঁ তেতিয়া যেতিয়া মই MA দিল্লীত এডমিশ্যন ল'ব ক'লে তুমি নোৱাৰা নহয় এডমিশ্যন ল'বলৈ দিল্লীত MA বোলে কিয় নহয় তোমালোকৰ 2 ইয়াৰ্ছ আমাৰতো 3 ইয়াৰ্ছ হৈ গ'ল গতিকে তুমি আকৌ ব্ৰিজ কোৰ্চ কৰিব লাগিব গতিকে মই ব্ৰিজ কোৰ্চ কৰিলোঁ গতিকে এই ঝামেলাবিলাক যে এইটো ষ্টেট স্পেচিফিক এইবিলাক আইডিয়া দিলে এইবিলাক মানে আৰু ঝামেলা ভৱিষ্যতে বেছিহে হ'ব এজন বক্তাই কৈছে যে এই পৰীক্ষাটো নাপাতিলে বিৰাট ঝামেলা হ'ব মইতো বুজা নাই যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাৰ্কশ্বিটখন মেট্ৰিকখন লাগে কাৰণ পিয়ন চাকৰিৰ কাৰণে মেট্ৰিক আজিকালি আৰু ডিগ্ৰীখন লাগে গেজেটেড অফিচাৰ বা যিকোনো প্ৰাইভেট ছেক্টৰত সোমাবলৈ লাগে হায়াৰ ছেকেণ্ডেৰীখন লাগে কিছুমান মানুহক যোনে ধৰক টেট পৰীক্ষা দিব
এটা বেঞ্চমাৰ্ক নহয়, বেঞ্চমাৰ্ক অনলি ফৰ চাম। মই এতিয়া টেট পৰীক্ষাও দিব যোৱা নাই, মই চৰকাৰী চাকৰিও এপ্লাই কৰা নাই, মোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন মোৰ তাত আজিৰ ডেটত নাইয়ে, খুব সম্ভৱ মই নাজানো। সেইখন মোৰ কাৰণে প্ৰয়োজন নহয়, মই জীৱনত ক'তো দেখুৱাবও লগা হোৱা নাই, মোক কোনো সোধাও নাই। গতিকে গোটেই ৱৰ্ল্ডত যিহেতুকে কেনচেল কৰিছে বা এনেকুৱা ধৰণৰ ষ্টেপছ লৈছে, এইটোতো অকল অসম নহয়, গোটেই ব্ৰিটেইনতো কৰিছে, অষ্ট্ৰেলিয়াতো কৰিছে, মই ক'লোঁ হংকঙতো কৰিছে, চবতে কৰিছে, চাউদি আৰেবিয়া কৰিছে, UAE কৰিছে, চব দেশতে কৰিছে কেনচেল। ভাৰততো CBSE যিটো চবতছে বৃহৎ একদম অল ইণ্ডিয়া কাভাৰ কৰে, তেওঁলোকেও কেনচেল কৰিছে। অসমে এতিয়া ঘপককৈ যদি এতিয়া পৰীক্ষা এটা পাতি দিয়ে, সেই পৰীক্ষাটোৰ কিমান দূৰ কি লাভ হ'ব সেইটো মই ঠিক ধৰিব পৰা নাই। আপোনাৰ এই প্ৰশ্নটো আঁত ধৰিয়ে মই ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াক সেইটো অপশ্যনেল কৰি দিব লাগে। মই ৰমেশ চন্দ্ৰ চুতীয়াক এই প্ৰশ্নটো আঁত ধৰি সুধিব খুজিছোঁ। ডক্টৰ চুতীয়া, মই এইটো কথা সুধিব খুজিছোঁ, যিহেতু CBSE কেন্দ্ৰীয় বোৰ্ডে যিহেতু পৰীক্ষা বাতিল কৰিছে, বহু ৰাজ্যই পৰীক্ষা বাতিল কৰিছে, এই সিদ্ধান্তই আপোনালোকৰ ওপৰত কিবা প্ৰভাৱ বিস্তাৰ কৰিব নেকি? বা বাকীসকলে নাপাতিলে আপোনালোকে পাতিলে এই বিষয়টোৱে কিবা খেলি মেলিৰ সৃষ্টি কৰাৰ সম্ভাৱনীয়তা আছে নেকি? আমাৰ যিটো কনচেপ্ট আছে, আমি এই 6টা ছাবজেক্টৰ আমি 3টা দিয়া কথাটো কৈছোঁ। ইয়াৰ এতিয়া আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু ভকেশ্যনেল, আমি এই প্ৰত্যেকটো ষ্ট্ৰীমৰ 3টা ছাবজেক্ট দিয়া অৰ্থ এইটোৱেই যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আগলৈ জেনেৰেল পঢ়িব, তেওঁলোকে এটা মেইন বিষয় য'ত তেওঁলোকে মেজৰ ল'ব বিচাৰে সেইটো ল'ব পাৰিব, আৰু যিবিলাকে টেকনিকেল লাইন অৰ্থাৎ মেডিকেল ইঞ্জিনিয়াৰিং যাব বিচাৰিছে, গতিকে মেডিকেল পঢ়াসকলে বায়'লজি আৰু ইঞ্জিনিয়াৰিং পঢ়াসকলে মেথমেটিক্স লোৱাটো আমি বিচাৰিছোঁ। আৰু যিকেইটা ছাবজেক্টত তেওঁলোকে পঢ়িব, পৰীক্ষা দিব, সেই ছাবজেক্টকেইটাৰ নম্বৰৰ ভিত্তিত বাকী 3টা বিষয়ক আমি নম্বৰ দিয়াটো বিচাৰোঁ। এতিয়া এই কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ চাৰ্টিফিকেটখনত পৰীক্ষা দিয়া নিদিয়া কোনো কথা লিখা নাথাকে। এতিয়া এটা কথা, কেন্দ্ৰীয় গতিকে আমি ইয়াৰ এটা জাষ্টিফিকেশ্যন বিচাৰি, হয়, আপোনাৰ কথাটো সম্পূৰ্ণ কৰি আমি চৰকাৰলৈ আবেদন জনাইছোঁ। হয় হয়, কওক। আপোনাৰ কথাটো সম্পূৰ্ণ কৰি লওক, তাৰপিছত মই প্ৰশ্নটো কৰিম। কিন্তু এতিয়াও আমি চৰকাৰৰ পৰা সিদ্ধান্ত পোৱা নাই। আমি আশা ৰাখিছোঁ অতি সোনকালে চৰকাৰে ইয়াৰ সিদ্ধান্ত দিব। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে কেন্দ্ৰীয় বোৰ্ডে যিটো সিদ্ধান্ত ল'লে যে পৰীক্ষা নপতাৰ, আন আন ৰাজ্যসমূহে ল'লে, এই সিদ্ধান্তটোৱে আপোনালোকৰ বিশেষকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওপৰত কিবা প্ৰভাৱ পেলাব নেকি? যিহেতু প্ৰধানমন্ত্ৰী মোদীয়েও এতিয়া পৰীক্ষা নপতাৰ সিদ্ধান্তটোৰ ক্ষেত্ৰতে তেওঁ সহমত পোষণ কৰিলে, আন ৰাজ্যসমূহে কৰিলে, CBSE পৰীক্ষা পতা নাই, তে আপোনালোকে পাতিবলৈ গ'লে কিবা খেলি মেলি হ'ব নেকি? বা এই সিদ্ধান্ত, কেন্দ্ৰীয় বোৰ্ডৰ সিদ্ধান্তই আপোনালোকৰ ওপৰত কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নেকি? এতিয়া এই যিটো CBSE যিটো সিদ্ধান্ত লৈছে যে পৰীক্ষাটো বাতিল কৰিব লাগে, বাতিল কৰা হ'ল, এইটোৱে আমাক ইনডাইৰেক্টলি এটা প্ৰভাৱ পেলাব। গতিকে গোটেই অৱস্থাটো বুজি বাজি আমি এটা সাৰ্বজনীনভাৱে গৃহীত এটা সিদ্ধান্ত ল'ব লাগিব, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থাটোত যাতে কোনো প্ৰভাৱ নপৰে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই এতিয়া আহিব খুজিছোঁ ছাজাদ হুছেইনৰ ওচৰলৈ। ছাজাদ হুছেইন, বিশেষকৈ এটা কথা যে পৰীক্ষা যদি নাপাতে এতিয়া শিশু বা ছাত্ৰ ছাত্ৰীৰ মনোজগতৰ ওপৰত কি প্ৰভাৱ পৰিব? দ্বিতীয় কথা, সঞ্জীৱ গোস্বামীয়ে এটা কথা ক'লে যে এই পৰীক্ষা নপাতাটোৱে উচিত, বা বিশ্বৰ কেন্দ্ৰীয় বোৰ্ডে এটা সিদ্ধান্ত ল'লে বা আন আন ৰাজ্যসমূহেও লৈছে, আৰু এই পৰীক্ষা নাপাতিলেও বিশেষ একো লোকচানৰ সন্মুখীন নহয়। এতিয়া কথাটো হৈছে যে কেন্দ্ৰীয় বোৰ্ডৰ এই সিদ্ধান্ত আন ৰাজ্যসমূহৰ সিদ্ধান্তই অসমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নেকি? বা অসমে যদি পাতে আনসকলে নাপাতে তেতিয়া কিবা খেলি মেলিৰ সৃষ্টি হ'ব পাৰে নেকি?
নেকি বা শিশুৰ বা ছাত্ৰ ছাত্ৰীৰ মনোজগতৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে খুব সুন্দৰ কথা যিটো মনোজগতৰ কথা ক'লে ছাত্ৰ ছাত্ৰীৰ সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকৰ মেণ্টেল হেল্থ বিশেষকৈ লকডাউনত সৰ্বসাধাৰণ মানুহৰে যিটো মানে মানসিক সমস্যা বা মেণ্টেল হেল্থ মানসিক স্বাস্থ্য এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে বা তাৰ দ্বাৰা বিভিন্ন ধৰণৰ কাউন্সেলিং হওক বা অন্যান্য তেনেকুৱা দিহাৰ ব্যৱস্থা কৰা হৈছে কিন্তু বিশেষকৈ পৰীক্ষাৰ্থীসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকল এক্সামিনী তেওঁলোকৰ ওপৰত এনেও মানে সাধাৰণ অৱস্থাটো নৰ্মেল চিটুৱেশ্যনতো তেওঁলোকৰ ওপৰত এটা অত্যাধিক এটা বোজা থাকে প্ৰেছাৰ থাকে আকৌ মানে পেৰেণ্টেল প্ৰেছাৰ থাকে অভিভাৱকৰ এটা হেঁচা থাকে পিয়েৰ প্ৰেছাৰ থাকে গতিকে সমাজৰ এটা থাকে আৰু আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পৰীক্ষাটো এনেকুৱা যিটো নেকি সেই আমাৰ আগৰ উপনিৱেশিক কালৰ এটা ব্যৱস্থাতে আছে যে বহুত ডাঙৰ পৰীক্ষা এটা গতিকে সেই ধৰণৰ প্ৰেছাৰটো অলৰেডি তেওঁলোকৰ থাকে গতিকে এনেকুৱা এটা দমোজাত যেতিয়া এতিয়া মহামাৰী হৈছে অতিমাৰী হৈছে মানুহৰ অসংখ্য মৃত্যু হৈছে স্বাস্থ্যলৈ এটা ভাবুকি আহিছে জনস্বাস্থ্যলৈ তাৰ মাজত আকৌ পৰীক্ষাৰ কথা আছে কেৰিয়াৰৰ কথা আছে গতিকে তেওঁলোকৰ এটা মানসিক অৱস্থা এটা অতি মানে সংবেদনশীল অৱস্থাত আছে অতি গতিকে সেই দিশটো আমি চাব লাগিব বা আমি চাইছোঁ বহুত ছাত্ৰ ছাত্ৰীক আমি ব্যক্তিগতভাৱেও আমি কাউন্সেলিং দিছোঁ বা আমাৰ কলেজবিলাকত এনেও আজিকালি এটা কোষ থাকেই মানসিক স্বাস্থ্য সম্পৰ্কীয় বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ আজি ওপৰত মানে পৰামৰ্শ দিয়াৰ এটা কোষ থাকে গতিকে আমি এইবিলাক আগৰ পৰাই দি আহিছোঁ কিন্তু এতিয়াও আমি এইবিলাক বেছি দিবলগীয়া হৈছে ব্যক্তিগতভাৱে দিছোঁ এইটো আনুষ্ঠানিকভাৱে এতিয়াও বাৰু হোৱা নাই গতিকে সেইটো এটা নিশ্চয় ইয়াৰ এটা প্ৰভাৱ থাকিবই এই যিবিলাক পৰীক্ষা পাতিব নাপাতিব এনেকুৱা এটা বিষয়ক লৈ দ্বিতীয়তে মই গোস্বামী ডাঙৰীয়াৰ লগত এটা সামান্য এটা বিষয়ত মই সন্মত হ'ব পৰা নাই তেখেতে কৈছে যে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখনৰ কোনো মূল্য নাই হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন বা ক্লাছ 12ৰ মাৰ্কশ্বিটখন আমাৰ কাৰণে এটা দুৱাৰদলি ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰৰ কাৰণে তেওঁ কি বিষয়ত যাব উচ্চ শিক্ষা কিহত ল'ব তেওঁ মানে বৃত্তিমূলক শিক্ষাত যাব নি মানে অন্য তেনেকুৱা সাধাৰণ কেৰিয়াৰত যাব গতিকে সেইখনেই মানে মূল বিষয় মানে আমাৰ তেওঁ চুজ কৰিব পাৰে যে তেওঁ কোনটো ষ্ট্ৰীমত যাব কোনটো বিভাগত যাব গতিকে সেইখনৰ মানে গুৰুত্ব ওলাই কৰিব নোৱাৰি কিন্তু কথাটো হৈছে যে এতিয়া আমাৰ এই পৰিৱেশত পৰীক্ষা পতা নপতাটো গতিকে ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ যে পৰীক্ষাটো নপতাটো যুগুত হ'ব কাৰণ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিব এতিয়া আমাৰ সেৱাই আমাৰ যিটো মানে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোক প্ৰস্তুত মই ডক্টৰ চুতীয়া ডাঙৰীয়াৰ লগত সেইটো মই মানে প্ৰশংসনীয় তেওঁলোকে এটা স্থিতি লৈছে যে তেওঁলোক সাজু বুলি কৈছে তিনিটা বিষয়ক লৈ তেওঁলোক সাজু বুলিও কৈছে গতিকে তেওঁলোক টেকনিকেলি সেইটো ঠিকে আছে কাৰিকৰী দিশত সেইটো বঢ়িয়া কথা এটা কিন্তু আমি এতিয়া গোটেইকেইটা বিষয় চাব লাগিব আমি জনস্বাস্থ্যৰ বিষয়ে চাব লাগিব আমি সাধাৰণ জনতাৰ কথা চাব লাগিব আকৌ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথাও চাব লাগিব ছাত্ৰ ছাত্ৰীৰ যি মানে মানসিক স্বাস্থ্যৰ বাহিৰেও তেওঁলোকৰ অন্য যিটো কায়িক স্বাস্থ্য সেইটো দিশও চাব লাগিব তেওঁলোকৰ মাজত ভেকচিন দি থকা হৈছে ইত্যাদি বিভিন্ন বিষয় আছে গতিকে সেইটো ফালৰ পৰা চাই আৰু আপোনালোকে দেখিলে যে কেন্দ্ৰীয় চৰকাৰে বা CBSE যিহেতু পৰীক্ষা বাতিল কৰিছে কিন্তু বাতিল কৰা মানে এটা শূন্যতা নহয় তাৰমানে তেওঁলোকে এটা ইভেলুৱেশ্যনৰ কথা ক'ব যিটো কাৰণে মই আগতেই কৈছোঁ যে সুপ্ৰিম কোৰ্টে তেওঁলোকক সময় দিছে 2 সপ্তাহৰ যে তেওঁলোকে এটা অবজেক্টিভ ক্ৰাইটেৰিয়া কি হ'ব কি ধৰণে তেওঁলোকে ইভ্যালুৱেট কৰিব কি ধৰণে তেওঁলোকে উত্তীৰ্ণ হৈছে বুলি তেওঁলোকে দেখুৱাব তাৰ মাপকাঠি কি হ'ব সেইখিনি কথা এতিয়াও খোলসা হ'বলৈ আছে গতিকে আমি সেইখিনিলৈকে বাট চাব লাগিব আৰু গতিকে সেইখিনিলৈকে বাট চোৱালৈকে মই ভাবোঁ যে পৰীক্ষাটো আমাৰ সদ্যহতে এই গোটেইবিলাক কথা লক্ষ্য ৰাখি পৰীক্ষাটো নপতাটোৱে যুগুত হ'ব বুলি মই ভাবোঁ ব্যক্তিগতভাৱে মই এইখিনি এটা বস্তু আপোনাক ইয়াৰ পৰাই উনুকাই দিব বিচাৰিছোঁ যে মই এই কথাটো কৈছোঁ যে ক্লাছ 12ৰ যিখন মাৰ্কশ্বিট সেইখন মাৰ্কশ্বিটত আপুনি আৰু আমি এখন কলেজত এডমিশ্যন লৈছিলোঁ এতিয়া সব ল'ৰা ছোৱালী একেটা পৰিৱেশতে নাই সব ল'ৰা ছোৱালীয়ে আমাৰ দিনতো নাই আজিও নাই কিছুমানে গাঁৱত আছে কিন্তু সি বিৰাট বুদ্ধিয়ক সি সুবিধা পোৱা নাই গতিকে মই ইয়াতে 100টা টিউশ্যন লৈছোঁ লৈ পেলাই মই ৰিজাল্ট ভাল কৰিছোঁ কিন্তু যেতিয়া আপুনি অল আসাম লেভেলত এটা এন্ট্ৰেন্স পৰীক্ষা পাতিব আৰু সেইকাৰণে পাতে আজি ইঞ্জিনিয়াৰিং কলেজত গোটেই ইণ্ডিয়াৰ এটা পৰীক্ষা মেডিকেলত এটা পৰীক্ষা গতিকে আপুনি যেতিয়া অল আসাম ভিত্তিত এন্ট্ৰেন্স পৰীক্ষাটো পাতিব তেতিয়া আপোনাৰ সবৰে মানে সমান লেভেলত সেই পৰীক্ষাটো হ'ব এতিয়াতো সেই পৰীক্ষাত নহয় তেনেকুৱা ধৰণে আৰু তাৰ সেই যিখন ক্লাছ 12ৰ পৰীক্ষাৰ মাৰ্কশ্বিট মই কৈছোঁ কি যে ক্লাছ অনুষ্ঠানবিলাকে পাতিছিলে মই কৈছোঁ ক্লাছ 12ৰ মাৰ্কশ্বিটখন অনলি টু গেট এডমিশ্যন ইন দি নেক্সট হায়াৰ ক্লাছ তাৰ বাহিৰে একো নাই যদি আজি পৰীক্ষাৰ ৰিফৰ্মছ এনেকুৱা হয় যে কিছুমান দেশত এনেকুৱাও হৈছে পৰীক্ষাৰ ৰিফৰ্মছ
যে আপুনি ক্লাছ 10 দিয়াৰ পিছত আপুনি কম্পালচৰিলি 2 বছৰ বহিব লাগিব ইউ হেভ টু গেট সাম ৱৰ্ক এক্সপিৰিয়েঞ্চ স্কিলছ আপুনি হাতে কামে কাম কৰিব লাগিব আৰু সেই 2 বছৰ কাম কৰাৰ পিছতহে আপুনি থিয়ৰী ক্লাছত আকৌ যাব পাৰিব গতিকে সেইটোতো আপোনাৰ মই যেতিয়া ইয়াতে এটা NGO চলাইছিলোঁ তেতিয়া বাহিৰৰ পৰা মানুহ আহি মোৰ তাত কাম কৰিছিল মই কিয় আহিছে নহয় এইটো আমাৰ ৰুল আপুনি 2 বছৰ কাম কৰিব লাগিব তাৰপিছতহে আপুনি আৰু নেক্সট হায়াৰ ক্লাছটোত যাব পাৰিব গতিকে আমি এইটো এটা সুবিধা পাইছোঁ কাৰণ কালি আকৌ বানপানী হ'ব পাৰে আকৌ কোভিড হ'ব পাৰে এইটো 3rd ৱেভ 4th ৱেভ এইবিলাক কথা চলি আছে গতিকে আমি যদি এতিয়াই যদি চেঞ্জ নকৰোঁ আজি নহয় অহা বছৰ হ'ব পাৰে 3 বছৰ পিছত হ'ব পাৰে আমি বাৰে এনেকৈ চলি থাকিম নেকি এইটোতো হ'ব নোৱাৰে মই যেতিয়া অসম আন্দোলনত ইনভলভ হৈছিলোঁ মই এবছৰ লছ কৰিছোঁ আজিও যদি আজি 40 বছৰৰ পিছত ল'ৰা ছোৱালীয়ে এবছৰ লছৰ কথা পাতি থাকোঁতে 40 ইয়াৰ্ছটো আমি কোনো প্ৰগ্ৰেছেই নকৰিলোঁ দেৰ হেজ বিন ন' এক্সামিনেশ্যন ৰিফৰ্মছ ইন দি লাষ্ট 40 ইয়াৰ্ছ সেইটোতো হ'ব নোৱাৰে নহয় এইটো এটা সুবিধা আমাৰ এজন ডাইনামিক চিফ মিনিষ্টাৰ আছে মই ভাবোঁ যে তেখেতে গোটেই আমাৰ ফুকন ডাঙৰীয়াই কোৱাৰ দৰে অসমে লিড ল'ব লাগে CBSEৰ কাৰণে ৰৈ থকা কোনো দৰকাৰ নাই আমাৰ শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া মই কৈছোঁ শৰ্মা ডাঙৰীয়াই ইউনিলেটাৰেলি ডিক্লেয়াৰ কৰিব লাগে যে মই অল আছাম পৰীক্ষা পাতিম আৰু লেট ইণ্ডিয়া ফ'ল' দি আছাম মডেল সেইটোহে ক'ব লাগে মই এটা কথা ইয়াত উল্লেখ কৰিব খুজিছোঁ এতিয়া কথাটো হ'ল কি মাৰ্কশ্বিটৰ যে সেইখন এটা অমূলক বস্তু কোনো হেৰি নাই সেইটো ময়ো নামানো কাৰণ সেইখনৰ গুৰুত্বপূৰ্ণ যথেষ্ট আছে নহ'লে আমি এতিয়া এই বয়সলৈকে এখন প্ৰিজাৰ্ভ কৰি থকা কোনো মানে নাই মানুহ প্ৰফেচনেল এৰিত লাগে নাই আৰু দ্বিতীয়তে কথা হৈছে কি এতিয়া নতুন শিক্ষানীতিত এইটো ওলাইছে যে 360 ডিগ্ৰী যিটো ইভালুৱেশ্যন ছিষ্টেম হ'ব হয়তো সেইটো ইমপ্লিমেণ্টেশ্যন হেৰি হ'লে সেইকাৰণে আমাৰ দুখটো হ'ল কি আমি ইমানখিনি আমাৰ অভিজ্ঞতা হ'ল যোৱা বছৰ অভিজ্ঞতা হ'ল কিন্তু আমি এটা এছেছমেণ্ট আমি কি কৰিম যদি এনেকুৱা পৰিস্থিতি হয় আমি কিয় উলিয়াব নোৱাৰিলোঁ আমি কিয় ইমান ডিপেণ্ডেণ্ট হ'ব লাগিছে আমাৰ ইমানবোৰ মানুহ আছে উই হেভ so many talented people potentialities থকা আমি কিয় এটা এছেছমেণ্ট স্কেল উলিয়াব পৰা নাই সেইকাৰণে আমি বহুতখিনি কথা আমি চিন্তা কৰি পেলাই বহুত হয় কওক হয় CBSE যিখিনি মানে ঘোষণা কৰিছে বা আমাৰ প্ৰধানমন্ত্ৰীয়ে যিটো ঘোষণা কৰিলে তাত কিন্তু এটা আইনী দিশো আছে কাৰণ যিহেতু বস্তুটো সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যনত হৈছে আৰু যেতিয়া তেওঁলোকক সময় দিছে মানে ইভেলুৱেশ্যনটো কি হ'ব ক্ৰাইটেৰিয়া কি হ'ব গতিকে এবাৰ যেতিয়া সেইটো সিদ্ধান্ত হৈ যাব তেতিয়া কিন্তু এইটোৰ ওপৰত মানে এটা মানে লিগেল বাইণ্ডিঙো আহি যাব যে পৰীক্ষাটো নপতা বা ইভেলুৱেশ্যন এই ধৰণে হোৱা তেতিয়া কোনোবাই হয়তো সেইটো মানে এটা আইনী মানে এটা যুঁজলৈ যাব নোৱাৰে আপিল কৰিব নোৱাৰে বা কেছ দিব নোৱাৰে যে আমি পৰীক্ষা কিয় নিদিম বা পৰীক্ষা পাতিব নালাগে এনেকুৱা ধৰণৰ তেতিয়া মানে কিছুমান হেৰি কৰিব নোৱাৰিব বুলি আমি মানে জানিব পাৰিছোঁ আচলতে CBSE আৰু হাই ছেকেণ্ডাৰী আমাৰতো ৰেগুলাৰ পৰীক্ষা নাই আমাৰ কাউন্সিল আৰু CBSE কিন্তু এটা ডিফাৰেন্স আছে সেইবিলাক আগতেই চিন্তা কৰিব লাগিছিলে যে কিয় ইমান এটা গুৰুত্বপূৰ্ণ ইণ্টাৰনেল CBSEত আমি এইটোকে ফ'ল' কৰিব পাৰোঁ যে আমি কেঞ্চেল কৰিব পাৰোঁ বা নোৱাৰোঁ কিন্তু তেওঁলোকৰ ক্ৰাইটেৰিয়াখিনি আমি তিনিটা বিষয়ত পৰীক্ষা পাতিলেও এইটো এটা মানে বহুত ডাঙৰ চেলেঞ্জো আছে লজিষ্টিক চেলেঞ্জ আছে বহুত ডাঙৰ এই পেণ্ডেমিকৰ মাজত নিশ্চয় মই এটা বিৰতি লৈছোঁ পুনৰ এতিয়া তেখেতে কৈছে সজাদ হুছেইনে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব 3টা বিষয়ৰ পৰীক্ষা পাতিলেও মই এটা বিৰতিৰ পিছত এই বিষয়টো আৰু আলোচনা কৰিম বিষয়টো যথেষ্ট গভীৰ আৰু ইয়াৰ আলোচনা কৰাৰ পোষকতাও আছে প্ৰাসংগিকতাও আছে আৰু দীঘলীয়া কৰাৰো আছে কিন্তু আমি অতি চমুকৈ আলোচনা কৰিম কাৰণ আমাৰ সময় হৈ আহিছে এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ মই এতিয়া যাব খুজিছোঁ আব্দুল ৱাদুদ শ্বেখৰ ওচৰলৈ বিশেষকৈ CBSEৰ সিদ্ধান্ত বা বিভিন্ন ৰাজ্যৰ সিদ্ধান্তই অসমৰ ক্ষেত্ৰত কিছু প্ৰভাৱ বিস্তাৰ কৰিব বুলি আপুনি ভাবে নেকি মই ভাবোঁ যে CBSE যিটো লৈছিল গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত লৈছিল প্ৰথম কথা দ্বিতীয় কথা গোটেই ভাৰতবৰ্ষত যেনেকুৱা অৱস্থা হৈছে অসমত কিন্তু পেণ্ডেমিক এনেকুৱা হোৱা নাই 3 নম্বৰ কথা এজন পেনেলিষ্টে কৈছিল যে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিটৰ গুৰুত্বৰ কথা তেওঁ দিছিল কিন্তু এইটো কথা আমাক মনত ৰাখিব লাগিব লগে লগে যে অসমত কিন্তু এতিয়াও বহুত অভিভাৱক বা বহুত ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ কাৰণে ৰেডি আছে কাৰণ CBSE যিটো মাৰ্কিং সিস্টেম সেই মাৰ্কিং সিস্টেম আমাৰ নাই
বেলেগ ৰাজ্যত যিটো মাৰ্কিং চিষ্টেম আমাৰ এহেচেক বা আমাৰ সেৱাই কিন্তু সেইটো মাৰ্কিং চিষ্টেম ফলো নকৰে সো আমি যেহেতু এটা অন্য ধৰণৰ মাৰ্কিং চিষ্টেম ফলো কৰো আমাৰ কাৰণে এইবাৰ মই ভাবো যদি পৰীক্ষা সেন্টাৰ নালাগে নিজা নিজা স্কুলতো যদি হয় বহুত ঠাই আছে স্কুলবিলাকত আমাৰ শিক্ষকৰ এতিয়া বহুত শিক্ষক আছে ইচ্ছা যদি কৰে সদিচ্ছা পৰীক্ষা পাতিব পাৰিব আৰু পৰীক্ষা পাতাটো মই ভাবো অসমৰ দৰে ৰাজ্যত বেলেগ একো বেয়া কথা নহব ভাল কথাহে হ'ব এটা এক্সাম্পলহে যাব অসম সদায় যেহেতু আৰ্হি ৰাজ্য হিচাপত আমি শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক আৰু পেণ্ডেমিকৰ ক্ষেত্ৰত আজি পেণ্ডেমিকত আমাক পৰীক্ষা কিয় লাগে হংকঙৰ উদাহৰণ দিছে আমেৰিকাৰ উদাহৰণ দিছে উন্নত দেশৰ পৰীক্ষাবিলাকৰ চিষ্টেমবিলাকৰ উদাহৰণ দিছে কিন্তু উন্নত দেশৰ পৰীক্ষাৰ চিষ্টেম আৰু আমাৰ চিষ্টেম কিন্তু ৰাতি দিনৰ পাৰ্থক্য তেওঁলোকৰ এছেছমেণ্ট ডেইলি বেচিছ এছেছমেণ্ট আছে তেওঁলোকৰ মাহেকীয়া এছেছমেণ্ট আছে আমাৰ কিন্তু এছেক বা সেৱাই এইবিলাক কিন্তু আমাক সেইবিলাক মূল্যায়ন নকৰে সো আমি ভাবো আমাক এক্সামৰ বিকল্প নাই মই মোৰ ব্যক্তিগত মতামত এক্সামৰ বিকল্প নাই আৰু মই যেটো বিশ্ববিদ্যালয়ত কাম কৰো সেই বিশ্ববিদ্যালয় কিন্তু পৰীক্ষা পাতি এটা নিদৰ্শন দেখায় যে উত্তৰ পূবত যি নেহু যত এক্সাম পাতিব পৰা নাছিল আমাৰ ইউএছটিএমে এক্সাম পাতিছিল এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি হৈ একে ফলো কৰিব সেইকাৰণে মই এটা কথাই কৈছো যে অসমৰ ৰাইজক বা অসমৰ শিক্ষামন্ত্ৰীক আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এইটো উদাহৰণ দিছো যে অসম এটা আৰ্হি ৰাজ্য হওক আৰু ইয়েছ বানপানী হ'ব পাৰে কোভিড হ'ব পাৰে বেলেগ আৰু হ'ব পাৰে কন্টিনিউয়াস প্ৰসেছত চলি থাকিব এইটো কিন্তু ইয়াৰ পিছত যাতে আমি পৰীক্ষা ব্যৱস্থাটো প্ৰথমৰ পৰাই ৰিফৰ্ম কৰিব লাগিব কাৰণ এইবাৰ ৰিফৰ্ম কৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন আমি হ'ব পাৰো সেইকাৰণে মই অসম চৰকাৰলৈ প্ৰাক নিউজৰ জৰিয়তে এইটোৱে আহ্বান জনাম যে আপোনালোকে এইবাৰ পৰীক্ষাটো পাতক আৰু পিছলৈ পৰীক্ষাৰ চিষ্টেমটো কেনেকৈ আপডেট কৰি উন্নত দেশবিলাকৰ লগত আমি কেনেকৈ ফেৰ মাৰিব পাৰিম সেই চিষ্টেম যদি কৰা যায় পিছলৈ হয়তো এনেকুৱা মহামাৰী বা অতিমাৰী হলে এক্সাম নহ'ব পাৰে কাৰণ এইটো সময়ত মানসিক হাৰাশাস্তি এনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে ভাবিছে এক্সাম হয় নে নাই কিন্তু অভিভাৱকে হেঁচা দিছে পঢ় নপঢ়িলে হঠাৎ যদি এক্সাম হয় এবাৰ শিক্ষামন্ত্ৰী কৈ দিছে প্ৰপ'জেল এটা দিলে 3টা সাবজেক্টৰ হ'ব পিছত যদি আকৌ সকলো সাবজেক্টৰ হয় 3টা হ'ব নে সকলো হ'ব সিদ্ধান্তটো অতি সোনকালে হ'ব লাগে কাৰণ আপোনালোকে অভিজ্ঞ মহলে ইতিমধ্যে চৰকাৰক পৰামৰ্শ দিছে আমিও কলো যে আমাৰ মতে এক্সাম হ'ব লাগে এতিয়া চৰকাৰ আৰু সংসদে মেইন তেওঁলোকে আলোচনা কৰি সিদ্ধান্ত লওক হয় তাৰ পৰীক্ষা হ'ব নে নহ'ব এই পৰীক্ষা হ'ব নে নহ'ব যদি এই দমোজাত এই দুৰ্দুল্যমান অৱস্থাত আমাক থাকিব নালাগে আমি এটা অতি সোনকালে সিদ্ধান্ত ল'ব লাগে কাৰণ সিদ্ধান্ত জ্ঞানী মানুহে অতি সোনকালে সিদ্ধান্ত লয় বুলি আমি পঢ়ি আহিছো মই ভাবো এইখন চৰকাৰখনে ডাইনামিক সিএম আছে আমাৰ শিক্ষামন্ত্ৰী নতুন শিক্ষামন্ত্ৰী আহিছে সেই নতুন শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আৰু সংসদৰ অধ্যক্ষগৰাকীয়ে আৰু এটা বিশেষ কমিটিৰ লগত লাগিলে বহিয়ে 2 দিনত সিদ্ধান্ত লওক আৰু এই সিদ্ধান্তৰ জৰিয়তে তেওঁলোকে এটা আৰ্হি প্ৰস্তুত কৰক আমি এতিয়াও বিশ্বাস কৰো যে পৰীক্ষাৰ বিকল্প অসমত এনেকুৱা মাৰ্কিং সিস্টেম নাই আমি পৰীক্ষাৰ সপক্ষে এতিয়া আছো কাৰণ বহুত ৰাইজে এতিয়া অভিজ্ঞ বহুতে কৈছে যে ধন্যবাদ জনাইছো আব্দুল ৱাদি যদি বেমাৰত আক্ৰান্ত হয় আব্দুল ৱাদি ধন্যবাদ জনাইছো মই শেষ কৰিব কৈছো মই নীলিমা ভাগৱতীৰ ওচৰত আহিছো শেষ মন্তব্য হয় আমাৰ ইমান দেৰি যিখিনি আলোচনা হ'ল পৰীক্ষা হ'ব বা পৰীক্ষা নহ'ব তাৰ ওপৰত আমাৰ মতামত আমি স্পষ্টভাৱে দাঙি ধৰিছোঁ আৰু মই নিজৰ ফালৰ পৰা মই যেটো অপিনিয়ন দাঙি ধৰিলোঁ সেইটো হৈছে যে পৰীক্ষা পাতিব লাগে কোভিড প্ৰট'কল পুৰা মানিব লাগিব নিজৰ ইনষ্টিটিউচনত পাতক সম্পূৰ্ণ স্যানিটাইজেশ্যন আৰু যেটো সিটিং এৰেঞ্জমেন্ট ল'ৰা ছোৱালী বহা কিন্তু আমাৰ যেটো জেট প্যাটাৰ্ন বুলি কয় সেইটো ল'ৰা ছোৱালী বহক প্লাস এটা ৰুমত খুব বেছি হলে 6 জন বা 5 জন তেনেকাকে বহুৱাই পেলাই গোটেই ৰুমবিলাক ইউটিলাইজ কৰক 2টা শিফটত পৰীক্ষা পাতক এটা মৰ্নিং শিফট এটা ইভিনিং শিফট আৰু 2টা সেট অফ কুৱেশ্যন পেপাৰ্স এইটো আগতেও কৈছিল কথা 2 সেটস অফ কুৱেশ্যন পেপাৰ্স আৰু তাতকো এটা কথা হে বহুতে খেনান মোক সুধিছে যে ভ্যাকচিনেশন লোৱা এটো গভৰ্নমেন্টে কৰিব লাগিছিল যিবিলাক পৰীক্ষাৰ্থী সেইটো বছৰ মইও কৈছো যে হয় সেইটো এটা চিন্তাৰ কথা সেইটো কৰিব লাগিছিল আৰু মই ভাবো এই যদি সম্পূৰ্ণ কোভিড প্ৰট'কল মানি পেলাই পৰীক্ষাটো পাতে নিশ্চয় কোনো অসুবিধাৰ সন্মুখীন নহব আৰু দ্বিতীয়তে মই কথা এই যেটা প্লেটফৰ্মখন আজি পাইছো প্ৰাগ নিউজৰ মই এটা কথা আঙুলিয়াব খুজিছো আমাৰ চৰকাৰক আমাৰ অতি বহু দিনৰ মূৰত এখন সুন্দৰ চৰকাৰ আহিছে তেখেতসকলে গোটেই কথাখিনি বুজি পাইছে সেইকাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এষাৰ কথা ক'ব খুজিছো যে আমাৰ অতি প্ৰয়োজন আছে অসমত এখন কিন্তু স্কুল এডুকেশ্যন কমিশ্যন এইটো মই বহুত বছৰ ধৰি কথাটো কৈ আছিলো সকলো ধৰণৰ সিদ্ধান্ত আৰু যিখন কমিটি বিশেষ এখন পাতিব লাগে সেইখনত স্কুলৰ যিবিলাক সন্মানীয় প্ৰধান শিক্ষক যিসকল অকমান সিনিয়ৰ টিচাৰ্স আছে তেওঁলোকক মাতক কাৰণ আমি বিউৰোক্ৰেটছ বিলাকৰ চলে যদি বৰ ভালকে যাও হয়তো তেখেতসকলে হয়তো বেলেগ এটা আইএস বা জি হেৰি প্ৰায় আহে হয়তো শিক্ষা বিষয়টোৰ লগত কোনো এটা সম্বন্ধ নাথাকিব পাৰে সেই কাৰণে মই ভাবিছো এই কিটা কথা যদি অকনমান তেখেতসকলে চাই
বা শিক্ষা ব্যৱস্থাটোৰ তেতিয়া নিশ্চয় শিক্ষা জগতলৈ আমি বহুত পৰিৱৰ্তন আনিব পাৰিম মই ধন্যবাদ মই শেষ কৰিব হৈছে ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াৰ ওচৰলৈ আহিছোঁ ডক্টৰ চুতীয়া এটাই কথা যে এই শিক্ষাৰ্থী আৰু অভিভাৱকসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ প্ৰতি শিক্ষা সংসদৰ কি বাৰ্তা শেহতীয়া কি ক'ব খোজে আপুনি আমি এটা আহ্বান জনাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়াৰ যিটো কণ্টিনিউটি সেইটো চলাই ৰাখক আৰু আমাৰ গাৰ্জেনসকলেও এই বিষয়ত অকণমান মনোযোগ দি তেওঁলোকক এটা মানসিক সকাহ দিব লাগিব একে সময়তে আমি চৰকাৰক আহ্বান জনাওঁ অতি সোনকালে যাতে আমি সিদ্ধান্ত পাওঁ আমি আশা ৰাখিছোঁ যিকোনো পদ্ধতিৰে বা যিকোনো ব্যৱস্থাৰে যদি পৰীক্ষাটো পাতিব পৰা যায় তেতিয়াহ'লে আমাৰ এটা ছাত্ৰ ছাত্ৰী বা অসমৰ শিক্ষা জগতৰ কাৰণে এটা খুব ভাল খবৰ হ'ব মই তাকে কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ এতিয়া এটাই কথা যে বিশেষকৈ এটা কথা কৈছে সকলোৱে আজি এটা নতুন কথা হ'লে যে অসম আদৰ্শ হওক যদিও কেন্দ্ৰই পৰীক্ষা পাতিব খোজা নাই আন ৰাজ্যসমূহে পাতিব খোজা নাই অসমে পৰীক্ষা পাতক আৰু অসমে এটা আদৰ্শ দেখুৱাওক পৰীক্ষা পাতি পেলাই আৰু কেনেদৰে পাতে কেনেদৰে মূল্যায়ন কৰে সেই সম্পৰ্কত বিচাৰ হ'ব আৰু এটা কথা খুব ভাল যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিন্তু প্ৰস্তুত পৰীক্ষা পাতিবৰ বাবে 15টা দিন সময় পালে তেওঁলোকে পৰীক্ষা পাতিব পাৰিব কিন্তু এই এটা কথা আৰু এটা চিন্তা কৰে সেইটো আমি সেইটো নেদেখা হ'লে নহ'ব যে এই কথাটো এনেকুৱা ধৰণৰ যে বৰ্তমান কোভিড পৰিস্থিতিত আমি এই ছাত্ৰ ছাত্ৰীসকলক কিন্তু বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰোঁ কোভিড প্ৰট'কল মানি যদি পৰীক্ষা পাতিব পাৰে এই সম্পৰ্কত ৰাজ্য চৰকাৰে সিদ্ধান্ত লওক কিন্তু অতি সোনকালেই লওক সিদ্ধান্তটো নহ'লে এইসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ইতিমধ্যে এক দোমোজাত আছে পৰীক্ষা হ'বনে নহয় এই দোমোজাৰ পৰা তেওঁলোক আঁতৰলৈ লৈ আহক তেওঁলোকক এই মানসিক যিটো চাপত আছে সেই চাপৰ পৰা আঁতৰাই আনক এইটোৱে ৰাজ্য চৰকাৰলৈ আজি আলোচনাৰ ফালৰ পৰা আমাৰ এটা আবেদন আৰু ইয়াৰ লগে লগে সকলোকে ধন্যবাদ জনাই আজিলৈ এই সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ